নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোলৈকে পুনৰবাৰ লেটছ এপ্ৰ চেনেললৈ স্বাগতম জনালোঁ। আশা কৰিছোঁ তোমালোক সকলোৰে ভাল আৰু আগন্তুক আহিবলগীয়া পৰীক্ষাৰ কাৰণে তোমালোক সকলোৱে ভালদৰে প্ৰিপাৰেচন কৰি আছা। আজি তোমালোকৰ লগত পুনৰ মই ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰী পাৰ্টৰ 4th যোনটো চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ বিষয়ে আজি মই তোমালোকৰ লগত আলোচনা কৰিম আৰু তাৰ এটা ওৱান শ্বট ভিডিঅ' আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ। ঠিক আছে, চ' আজি তোমালোকৰ যোনটো 4th হিষ্ট্ৰী পাৰ্টৰ যোনটো চেপ্টাৰ আছিলে সেইটো আছিলে কি ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। এতিয়া তোমালোকৰ যেতিয়া মই হিষ্ট্ৰী ছেকেণ্ড চেপ্টাৰটো পঢ়াইছিলোঁ হয়নে, তেতিয়া আমি কিহৰ বিষয়ে জানিলোঁ? ভাৰতৰ স্বাধীনতা আন্দোলনবিলাকৰ বিষয়ে জানিলোঁ। এতিয়া তোমালোকৰ তাত কি আছিলে যে ভাৰতে বিভিন্ন ধৰণৰ আন্দোলন কৰি হয়নে কেনেকৈ স্বাধীনতাৰ দিশেৰে আগবাঢ়ি স্বাধীনতা পালে বা কোনে নেতৃত্ব দিছিলে, অসহযোগ আন্দোলনৰ বিষয়ে পালোঁ, আইন অমান্য আন্দোলন, ভাৰতীয় আন্দোলন, সেইসমূহৰ বিষয়ে আমি ছেকেণ্ড চেপ্টাৰটোত পালোঁ। ঠিক আছে, তাৰপিছত আহিলে কি অসমত জাতীয় জাগৰণ। এতিয়া আমাৰ অসমীয়া জনসাধাৰণ কেনেকৈ তেওঁলোকৰ মনত দেশপ্ৰেমৰ ভাৱ জাগ্ৰত হ'ল বা তেওঁলোকৰ মনত এটা জাতীয় চেতনাৰ জাগৰণ কেনেকৈ আহিলে সেই বিষয়ে এই অধ্যায়টোত আজি আমি আলোচনা কৰিম। ঠিক আছে, এতিয়া কি হ'ল যে আৰু ইয়াত মেইনলি তোমালোকৰ আছে যে এই যে ভাৰতৰ স্বাধীনতা আন্দোলনত অসমে কেনেকুৱা ধৰণৰ কাৰ্যসূচী লৈছিলে বা অসমত তেওঁলোকে কেনেধৰণে অসমৰ জনসাধাৰণে এই আন্দোলনকেইটাত কেনেদৰে অংশগ্ৰহণ কৰিছিলে সেইবোৰৰ বিষয়ে আজি আমি এই অধ্যায়টোত আলোচনা কৰিম। এতিয়া চোৱা, এতিয়া তোমালোকৰ চেপ্টাৰটো আছে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। চ' আজি আমি ইয়াত আলোচনা কৰিম মূল আলোচ্য বিষয় হিচাপে সামাজিক আৰু ভাষা সাহিত্য ভিত্তিক সংগঠনসমূহ। এতিয়া তোমালোকে ইয়াত পাবা যে আমাৰ ভাষা সাহিত্যৰ প্ৰতি বা আমাৰ সামাজিক কেনেকুৱা ধৰণৰ সংগঠন অসমত গঢ় লৈ উঠিছিলে। এতিয়া কি কয়, অসম ৰায়ত সভাই হওক বা অসমীয়া ভাষা উন্নতি সাধিনী সভা, আছাম এছ'চিয়েশ্যন হয়নে বা যোৰহাট সাৰ্বজনীন সভা, এইবিলাকৰ বিষয়ে আজি আমি এই পাঠটোত পঢ়িম। তাৰপিছত আহিলে যে ভাৰতৰ স্বাধীনতা আন্দোলনত আমাৰ অসমে কেনেকুৱা ধৰণৰ ভূমিকা লৈছিলে বা অসমৰ কোনসকল ব্যক্তিয়ে অগ্ৰণী ভূমিকা পালন কৰিছিলে সেই বিষয়ে আজি আমি এই চেপ্টাৰটোত পাম। তাৰপিছত আহিব গোপীনাথ বৰদলৈ মন্ত্ৰীসভা। এতিয়া গোপীনাথ বৰদলৈ হয়নে, তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা বিজয়ী হৈ পিনি তেওঁ কি হৈছিলে আমাৰ অসমৰ প্ৰধানমন্ত্ৰী, তেতিয়া প্ৰধানমন্ত্ৰী বুলি কৈছিলে আৰু তেওঁৰ মন্ত্ৰীসভাই কেনেকুৱা ধৰণৰ কাৰ্যপন্থা গ্ৰহণ কৰিছিলে সেইসমূহৰ বিষয়ে আমি পাম প্ৰাক স্বাধীনতা কালৰ কিছু অনুষ্ঠান। এতিয়া গোপীনাথ বৰদলৈ যেতিয়া মন্ত্ৰিত্ব লাভ কৰিছিলে হয় বা তেওঁ মন্ত্ৰীসভাই কি কৰিছিলে, আমাৰ কি হ'ল আমাৰ অসম কৃষি বিশ্ববিদ্যালয় হওক বা গুৱাহাটী বিশ্ববিদ্যালয় হয় নাই সেইবিলাক স্থাপন কৰিছিলে। চ' সেইসমূহৰ বিষয়ে এই অধ্যায়টোত আছে। এতিয়া কি হ'ল, এতিয়া আছে চোৱা অসমীয়া জাতীয়তাবাদী চেতনাৰ উত্থান। এতিয়া আমাৰ অসমীয়াসকলৰ মনত জাতীয়তাবাদী ভাৱধাৰাটো কেনেকৈ আহিলে হয় নাই বা কেনেকৈ উত্থান হ'ল বা অসমীয়া স্বদেশ প্ৰেমৰ ভাৱ অসমীয়া জাতিৰ মাজত কেনেকৈ আহিলে বা তেওঁলোকে তাৰ কাৰণে কি কাৰ্যসূচী হাতত ল'লে সেইসমূহৰ বিষয়ে আছে। চোৱা যে ব্ৰিটিছ শাসনৰ আৰম্ভণি 1826 চনৰ 24 ফেব্ৰুৱাৰী ইয়াণ্ডাবু সন্ধি। এতিয়া আমাৰ অসমত কি হ'ল, এই সন্ধিৰ জৰিয়তে অসমৰ শাসনভাৰ মান ৰজাৰ হাতৰ পৰা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী হাতলৈ যায়। এতিয়া কি হৈ গ'ল যে আমি জানো হয় নাই যে আগৰ তোমালোকৰ থাৰ্ড চেপ্টাৰটো কৈছো যে মানে কি কৰিছিলে যে অসমক অত্যাচাৰ কৰিছিলে হয় নাই, মানৰ শাসন যেতিয়া আছিলে অসমীয়া লোকসকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে আৰু তাৰ পাছত তেওঁলোকে সহায়ৰ হাত বিচাৰি ইংৰাজৰ ওচৰলৈ গৈছিলে আৰু ভাবিছিলে কি ইংৰাজে আমাক অলপ হলেও সহায় কৰিব হয় নাই বা ইংৰাজ আহিলে আমাৰ অলপ হলেও ভাল হ'ব, সেই বুলি ভাবি তেওঁলোকে ইংৰাজৰ সহায় ভিক্ষা মাগিছিলে মানসকলৰ হাতৰ পৰা ৰক্ষা পাবলৈ। তাৰপিছত যেতিয়া ইংলো বাৰ্মা যুদ্ধ হৈছিলে তাৰ পাছতে কি হ'ল মানসকল বা বাৰ্মিছসকল আমাৰ ইংৰাজৰ হাতত পৰাস্ত হৈছিলে। তাৰপিছতে যিখন আমাৰ ইয়াণ্ডাবু সন্ধি হৈছিলে সেই সন্ধি অনুযায়ী আমাৰ অসমখন কাৰ হাতলৈ গৈছিলে, পোনে পোনে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী হাতলৈ গৈছিলে আৰু তাৰ পাছৰ পৰা আমাৰ অসমত কি হৈ গ'ল, ইষ্ট ইণ্ডিয়া কোম্পানী শাসন আৰম্ভ হৈ গ'ল বা আমাৰ অসমখন কি হ'ল আনুষ্ঠানিকভাৱে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী হাতলৈ গ'ল। তাৰপাছত চবা কোম্পানী আমোল। এতিয়া 1826 চনৰ পৰা 1858 চনলৈ এই সময়ছোৱাক কোম্পানীৰ দিন বুলি কোৱা হয়। এতিয়া আমাৰ 1826 চনৰ পৰা 1858 চনলৈ কি হয় যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দিন বুলি কোৱা হয়। তাৰপিছত আহিলে যে ৰাণী ঘোষণা। 1858 চনৰ চিপাহী বিদ্ৰোহৰ পাছত শাসন ব্যৱস্থা পোনপটীয়াভাৱে ইংলেণ্ডৰ ৰাণীৰ অধীনলৈ যায়। এতিয়া কি হৈ গ'ল আমাৰ কি আছিলে যে 1757 চনৰ হয় পলাশী যুদ্ধৰ
পাছৰ পৰা 1858 চনলৈকে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী হাততে আমাৰ ভাৰতৰ শাসনভাৰ আছিলে আমি এটা পালো বিখ্যাত আমাৰ যোনটো ঐতিহাসিক ঘটনা হৈছিলে সিপাহী বিদ্ৰোহ 1857 চন হয়নে হেতু ইংৰাজে দমন কৰিছিলে কিন্তু তাৰ পাছতে কি হৈ গল 1858 চনত এই শাসন ব্যৱস্থা পুনপটীয়াভাৱে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী হাতত নাথাকিল হে শাসন ব্যৱস্থা কাৰ হাতলৈ গুচি গল ইংৰাজৰ ৰাণীৰ অধীনলৈ গুচি গল সেই কাৰণে কি কৈছে যে কোম্পানীৰ আমূল 1826 চনৰ পৰা 1858 চনলৈ আমাৰ এই সময়ছোৱা কোম্পানী দিন বুলি কোৱা হয় তাৰ পিছত যেটা আমাৰ ইংলেণ্ডৰ ৰাণীয়ে ঘোষণা পত্ৰৰ জৰিয়তে 1858 চনৰ পৰা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী হাতৰ পৰা আকৌ কা হাতলৈ গুচি গল ইংলেণ্ডৰ ৰাণী হাতলৈ ক্ষমতাটো হস্তান্তৰ হল হয়নে এটা গম পালানে আমাৰ ব্ৰিটিছৰ শাসনৰ আৰম্ভণি অসমত কেনেকৈ হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰী ইয়াণ্ডাবু সন্ধিৰ পাছৰ পৰা তাৰ পিছত চাবা যে যেতিয়া আমাৰ ইংৰাজসকল আহিছিলে হয় নাই তেতিয়া কি হৈছিলে যে তেওঁলোকে পাশ্চাত্য শিক্ষা আনিছিলে বা আধুনিক শিক্ষা ইংৰাজী শিক্ষাৰ বিস্তাৰ কৰিছিলে সো আধুনিক শিক্ষাৰ প্ৰভাৱ ইংৰাজসকলে অনা হে আধুনিক শিক্ষাই অসমীয়া সমাজত দুটা ডাঙৰ পৰিৱৰ্তন আনিছিল তেওঁলোকে যিহেতু কি আনিছিলে তেওঁলোকে ইংৰাজী শিক্ষা বা পাশ্চাত্য শিক্ষাৰ বিকাশ কৰিছিলে হয় নাই হে পাশ্চাত্য শিক্ষাই বা ইংৰাজী শিক্ষাই ইয়াত কি কৰিছিলে দুটা ডাঙৰ পৰিৱৰ্তন আনিছিলে বুলি কৈছে এটা কি কৈছে যে নতুন চিন্তা চৰ্চা আধুনিক শিক্ষিত লোকসকলে নিজৰ পুৰণি পৰম্পৰাসমূহ অন্ধভাৱে বিশ্বাস নকৰি যুক্তিবাদী দৃষ্টিভংগীৰে চাবলৈ শিকিলে তাৰ পাছত কি হৈ গল কৈছে আধুনিক শিক্ষাৰে যিসকল লোক ভাৰতীয় লোকসকল আধুনিক শিক্ষাৰে শিক্ষিত হল হয় নাই বা নতুন মধ্যবিত্ত শ্ৰেণীৰ লোকসকল সেইসকলে কি কৰিলে সেইসকলে কি আমাৰ আগতে যিবিলাক পুৰণি আমাৰ কিছুমান অন্ধবিশ্বাস আছিলে কুসংস্কাৰ আছিলে হয় না আমাৰ ভাৰতীয় সমাজত সেইসমূহ তেওঁলোকে সমালোচনাত্মক দৃষ্টিভংগীৰে চাবলৈ ধৰিলে বা এইবিলাক যে আমাৰ পৰম্পৰাসমূহ অতীজৰে পৰা পালন কৰি আহিছে সেইসমূহ তেওঁলোকে নতুন দৃষ্টিভংগীৰে চাবলৈ শিকিলে যে এইবিলাক সমাজৰ ভালৰ কাৰণে হৈছে নে এইবিলাক সমাজৰ পৰিপন্থী নে হয় নে সো হেতু এটা প্ৰভাৱ আনিলে কি আমাৰ যেটা ইংৰাজসকলে আধুনিক শিক্ষাৰ বিস্তাৰ কৰিছিলে কি হল যে তেওঁলোকে সকলো বস্তু মানে কি কেনেকৈ চাবলৈ বিচাৰিলে তেওঁলোকে সকলো বস্তু আমাৰ যুক্তিবাদী দৃষ্টিভংগীৰে চাবলৈ ধৰিলে যেতিয়া তেওঁলোকে পাশ্চাত্য শিক্ষাৰে বা ইংৰাজী শিক্ষাৰে তেওঁলোক শিক্ষিত হল তাৰ পিছত চোৱা আৰু এটা আহিলে কি আমাৰ ৰাজনৈতিক সজাগতা মানুহৰ মাজত অধিকাৰ আৰু দেশ প্ৰেমৰ ভাৱ গঢ়ি উঠিল যিটোৱে পৰৱৰ্তী সময়ত স্বাধীনতা আন্দোলনত সহায় কৰিছিল অসমতো সৰ্বসাধাৰণ লোকে উপনিৱেশিক শাসন শোষণৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছিল এই সময়ছোৱাতে জনসাধাৰণৰ সমস্যাবোৰ চৰ্চা আৰু সমাধান কৰিবলৈ কেইবাটাও সামাজিক আৰু সাংস্কৃতিক সংস্থাৰ জন্ম হৈছিল এতিয়া কি হল যেতিয়া পাশ্চাত্য শিক্ষা বা আধুনিক শিক্ষাৰ লোকসকল শিক্ষিত হল হয় না প্ৰথমটো দিশ কলোৱে যে কেনেকৈ তেওঁলোকে সমাজৰ আগৰ যোনবোৰ অন্ধবিশ্বাস আছিলে কুসংস্কাৰ আছিলে তেওঁলোকে কি কৰিলে যে যুক্তিবাদী দৃষ্টিভংগীৰে চাবলৈ বিচাৰিলে বা চাবলৈ খুজিলে তাৰ পিছতে তেওঁলোকৰ মনত এটা কি আহিলে যে ৰাজনৈতিক সচেতনতা আহিলে তেওঁলোকে উপনিৱেশিক শাসন শোষণৰ বিৰুদ্ধেও মানে মাত মাতিব পৰা হল তেওঁলোকক যে কোনোবাই শোষণ কৰি আছে হয় না যেতিয়া তেওঁলোক আধুনিক শিক্ষাৰে শিক্ষিত হল তেওঁলোকে বুজি পোৱা হল যে আমাৰ ওপৰত কেনেকুৱা শোষণ চলিছে বা আমাক কোনে কেনেকৈ ব্যৱহাৰ কৰিছে নিস্বাৰ্থত হয় না সো তেওঁলোকৰ মাজতো এটা কি আহিলে ৰাজনৈতিক সচেতনতা আহিলে সৰ্বসাধাৰণ মানুহৰ মাজতো তাৰ পাছতে কি হল যে তেওঁলোকৰ মনত স্বদেশ প্ৰেম বা স্বজাতিৰ প্ৰেম জাগ্ৰত হল তাৰ পাছতে আমাৰ অসমতো যে ভাৰতৰ দৰে আমাৰ অসমতো কি হৈ গল কেইবাটাও আমাৰ সাংস্কৃতিক বা কি হল সংস্থাৰ জন্ম হল এই সংস্থাবিলাকে কি কৰিলে অসমীয়া ভাষা সাহিত্য উন্নতিৰ কাৰণে চেষ্টা চলালে অসমীয়া ভাষা ৰক্ষাৰ কাৰণে চেষ্টা চলালে হয় নে সো এতিয়া আমি সেইকেইটা বিষয়ে চাম এতিয়া প্ৰথম আহিলে চোৱা অসমীয়া ভাষা উন্নতি সাধিনী সভা এতিয়া অসমীয়া ভাষা উন্নতি সাধিনী সভা হয় না নামটো দেখিয়ে তোমালোকে গম পাইছাই কিহৰ উন্নতি সাধন কৰিব বিচাৰিছিলা অসমীয়া ভাষা সাহিত্যৰ প্ৰথমতে দিছে চোৱা যে পশ্চিমীয়া শিক্ষাৰ বিস্তাৰে 19বিংশ শতিকাৰ মাজভাগত অসমত এক মধ্যবিত্ত শিক্ষিত শ্ৰেণীৰ জন্ম দিছিল স্বদেশ প্ৰীতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰে অনুপ্ৰাণিত এই শ্ৰেণীটোৱে নিজকে সংগঠিত কৰিবলৈ চেষ্টা কৰিছিল
এতিয়া কি হগল এতিয়া 19বিংশ শতিকাৰ মাজ ভাগত কি হগল কৈছে যে পশ্চিমীয়া শিক্ষাৰ বিস্তাৰ হল হয় না যে ইংৰাজী মানে ইংৰাজী শিক্ষাৰে তেওঁলোক শিক্ষিত হল বা পাশ্চাত্য আধুনিক শিক্ষাৰে শিক্ষিত হল সো তাৰ পিছত অসমতো আমাৰ কি হৈ গল ইংৰাজী শিক্ষাৰে শিক্ষিত এক মধ্যবিত্ত শিক্ষিত শ্ৰেণীৰ জন্ম হল আৰু সেই শ্ৰেণীটোৱে কি কৰিলে যে স্বদেশ প্ৰীতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰে তেওঁলোক অনুপ্ৰাণিত হল আৰু সেই শ্ৰেণীটোৱে সেই কাৰণে কি কৰিবলৈ চেষ্টা কৰিলে সকলোৱে নিজকে মানে স্বদেশ প্ৰেমৰ ভাৱ তেওঁলোকৰ মনত জাগ্ৰত হল আৰু তেওঁলোকে নিজকে সংগঠিত কৰিবলৈ চেষ্টা কৰিলে তাৰ পিছত চোৱা অসমীয়া ভাষাৰ সংগ্ৰাম এতিয়া এই অসমীয়া ভাষা উন্নতি আনি সভাই কেনেকৈ আমাৰ অসমীয়া ভাষাটো কেনেকৈ মানে সংগ্ৰাম কৰিবলগীয়া হৈছিলে হয় না অসমীয়া ভাষা উদ্ধাৰৰ বাবে যেটো এই সময়তে পাবা যে বাংলা ভাষা কাৰ্যকৰী কৰিছিলে বাংলা ভাষা আনিছিলে এতিয়া চোৱা যে জ্ঞান প্ৰদায়িনী সভা 1857 দেখিলানে ইয়াত কৈছে চোৱা আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ উদ্যোগত 1857 চনত জ্ঞান প্ৰদায়িনী সভাৰ প্ৰতিষ্ঠা হৈছিল এতিয়া জ্ঞান প্ৰদায়িনী সভা আমাৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল আনন্দৰাম ঢেকিয়াল ফুকন আৰু কাৰ উদ্যোগত গুণাভিৰাম বৰুৱাৰ উদ্যোগত 1857 চনত জ্ঞান প্ৰদায়িনী সভাৰ প্ৰতিষ্ঠা হৈছিল তাৰ পিছত চোৱা ভাষাৰ বিবাদ এতিয়া আহিলে যে 1836 চনত ব্ৰিটিছে অসমৰ স্কুল আদালতত অসমীয়াৰ পৰিৱৰ্তে কি জাপি দিছিল বাংলা ভাষা জাপি দিছিল 1836 চনত ব্ৰিটিছে কি কৰিলে যে অসমৰ স্কুল কলেজ বা স্কুল আদালত এই সকলোবিলাকতে কি ভাষা আহিব বুলি ক'লে অসমতে মানে বাংলা ভাষা জাপি দিছিল এটা তোমালোকে জানাই হয় নাই যে আমাৰ অসমখনো কিহৰ মানে পাৰ্ট আছিল বেংগল প্ৰেসিডেন্সি পাৰ্ট আছিল সো তেওঁলোকে কি কৰিলে যে 1836 চনত ব্ৰিটিছে অসমৰ স্কুল আদালতত অসমীয়া পৰিৱৰ্তে বাংলা ভাষা জাপি দিছিল তাৰ পিছত চোৱা আনন্দৰাম ঢেকিয়াল ফুকনে এজন কি হগল মুখিয়াল ব্যক্তি হয় না অসমীয়া ভাষা উদ্ধাৰ ক্ষেত্ৰত আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া ভাষা সাহিত্য উন্নতিৰ কাৰণে অশেষ পুৰুষাৰ্থ কৰিছিল অসমৰ বিদ্যালয় কাৰ্যালয় আৰু আদালতত 1836 চনৰ পৰা বাংলা ভাষা প্ৰচলন কৰা চৰকাৰী সিদ্ধান্তৰ তেওঁ বিৰোধিতা কৰিছিল এতিয়া কি হগল যে 1836 চনত আমাৰ ব্ৰিটিছে কলে যে তেওঁলোকে কি ভাষাটো ইম্পোজ কৰিব বাংলা ভাষাটো আমাৰ স্কুল হক আদালতত মানে অসমতে কি ভাষা চলিব বাংলা ভাষা হয় নাই সো হেতু কথা যেতিয়া কৈ দিলে তেতিয়া কি হৈ গল যে আনন্দৰাম ঢেকিয়াল ফুকনে আমাৰ অসমীয়া ভাষা সাহিত্য উন্নতিৰ কাৰণে তেওঁ অশেষ পুৰুষাৰ্থ কৰিছিল আৰু তেওঁ এই অসমৰ যে বিদ্যালয় কাৰ্যালয় বা আদালতসমূহত যে বাংলা ভাষাটো জাপি দিছে হয় নাই তাৰ তেওঁ তীব্ৰ বিৰোধিতা কৰিছিল এতিয়া আমাৰ জাতিৰ এটা অস্তিত্ব কি হে নিজৰ ভাষাটো জৰিয়তে ৰক্ষা হ'ব হয় নাই বা আমাৰ অসমীয়াৰ অস্তিত্ব বা ভাষাৰ অস্তিত্বৰ কাৰণে কি আগৰ পৰা সেইকাৰণে সংগ্ৰাম কৰি আহিছে যে অসমতে যদি আমাৰ অসমীয়া ভাষাটোৰ অস্তিত্ব ৰক্ষা নহয় হয় নাই তেতিয়া আমাৰ কি অসমীয়াৰ কোনো অস্তিত্ব নাথাকিব তাৰ পিছত কি হৈ গ'ল চোৱা যে ইয়াৰ সাফল্য হিচাপে আমি পাওঁ যে তেওঁলোকে যেহেতু এই বিৰুদ্ধে বাংলা ভাষা জাপি দিয়াৰ কাৰণে কি হৈছিলে আন্দোলন চলিছিলে হয় নাই সো সেই তীব্ৰ আন্দোলনৰ ফলত কি হৈ গ'ল 1873 চনত অসমত পুনৰ অসমীয়া ভাষাক চৰকাৰী স্বীকৃতি দিয়া হয় কি দি দিছিলে এতিয়া আমাৰ অসমতে অসমীয়া ভাষা হলনি বাংলা ভাষাক দি দিছিলে হয় নাই কিন্তু কি হৈ গ'ল আমাৰ তীব্ৰ যেতিয়া আন্দোলন হল সেই তীব্ৰ আন্দোলনৰ ফলত 1873 চনত অসমত কি হৈ গ'ল পুনৰ আমাৰ যোনটো অসমীয়া ভাষা আছিলে তাক কি হিচাপে দিয়া হল আকৌ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হল এতিয়া চোৱা অসমীয়া লিটাৰেৰী সোসাইটি ঠিক আছে অসমীয়া লিটাৰেৰী সোসাইটি কেনেকৈ জন্ম হৈছিল কলিকতাত উচ্চ শিক্ষাৰ বাবে যোৱা ছাত্ৰসকলে অসমীয়া ভাষা সাহিত্য উন্নয়নৰ অৰ্থে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল ফলত কি হ'ল দেৱীচৰণ বৰুৱা আৰু গুণ গোবিন্দ ফুকনৰ নেতৃত্বত 1872 চনত অসমীয়া লিটাৰেৰী সোসাইটি নামৰ প্ৰথমটি সংগঠন কলিকতাত গঠন হৈছিল এটা কলিকতালৈ আমাৰ অসমৰ পৰা হয় না যিসকল ছাত্ৰ উচ্চ শিক্ষাৰ বাবে গৈছিলে তেওঁলোকক কি কৰিছিলে তাত তেওঁলোকক কি আমাৰ অসমীয়া ভাষাটোৰ উন্নতিৰ কাৰণে বা আমাৰ অসমীয়া ভাষা সাহিত্য উন্নতিৰ কাৰণে তেওঁলোকে চেষ্টা চলাই আছিল তাৰ ফলতে কি হৈ গ'ল দেৱীচৰণ বৰুৱা আৰু গুণ গোবিন্দ ফুকন এই দুজন ব্যক্তিৰ নেতৃত্বতে 1872 চনত আমাৰ প্ৰথমটি সংগঠন অসমীয়া লিটাৰেৰী সোসাইটি কোড গঠন হল আমাৰ কলিকতাত গঠন হৈছিল তাৰ পিছত চোৱা এই যেটো আমাৰ অসমীয়া লিটাৰেৰী সোসাইটি 1872 চনত প্ৰতিষ্ঠা হল হয় নাই সেই অসমীয়া লিটাৰেৰী সোসাইটিৰ প্ৰধান উদ্দেশ্যটো কি আছিল সাহিত্য চৰ্চা
কিন্তু ৰাজনৈতিক চিন্তাবোৰ প্ৰকাশ ঘটিছিল প্ৰথমতে তেওঁলোকে মানে সাহিত্য চৰ্চা কৰি মানে কৰাৰ কাৰণে অনুষ্ঠানত জন্ম হৈছিল হয় না প্ৰথমে তেওঁলোকে কোনো ৰাজনৈতিক দিশৰ কথা আলোচনা কৰা নাছিল কিন্তু পিছত ইয়াত কি হৈ গল যে তেওঁলোকে ৰাজনৈতিক মানে লেখাবোৰো বা ৰাজনৈতিক চিন্তাবোৰো প্ৰকাশ ঘটিছিল জগন্নাথ বৰুৱা আৰু মানিক চন্দ্ৰ বৰুৱাই অসম আৰু বংগৰ মাজত ৰেল সংযোগ স্থাপনৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰু প্ৰাকৃতিক সম্পদ উন্নয়নৰ বাবে সেই সময়ৰ ভাইসৰয় আছিল লৰ্ড নৰ্থব্ৰুকক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল সো জগন্নাথ বৰুৱা আৰু মানিক চন্দ্ৰ বৰুৱাই কি কৰিলে যে প্ৰথমে অকল সাহিত্য চৰ্চা কৰাৰ কাৰণে এই অনুষ্ঠানৰ জন্ম হৈছিল হয় না কিন্তু পিছত তেওঁলোকে ৰাজনৈতিক দিশতো মাত মাতিবলৈ ললে এই সোসাইটিয়ে কিহত মান মাতিলে যে অসম আৰু বংগৰ মাজত যাতে ৰেল সংযোগ স্থাপনৰ বাবে যাৱতীয় যাতে পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰে হয় না তাৰ কাৰণে আৰু কি হৈ গল যে প্ৰাকৃতিক সম্পদ উন্নয়নৰ বাবে ভাইসৰয় লৰ্ড নৰ্থব্ৰুকক এখন স্মাৰক পত্ৰ প্ৰদান কৰে তাৰ পিছত চোৱা এতিয়া আমাৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা অভা উখা এতিয়া কি হল যে বাংলা ছপাহালত অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰৱণতা লক্ষ্য কৰি সেই সময়ত কলিকতাত থকা অসমৰ ছাত্ৰসকলে অসমীয়া ভাষা আৰু সাহিত্য উন্নয়নৰ হকে পুনৰ সংগঠিত হোৱাৰ প্ৰয়োজনীয়তা মৰ্মে মৰ্মে অনুভৱ কৰিছিল কি হৈ গল যে সেই সময়ত বাংলা ছপাহালত আমাৰ অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ ওপৰত হোৱা সেই সমান আক্ৰমণ হৈছিল হয় না সেই আক্ৰমণ দেখি তেওঁলোকে যে বাংলা ছপাহালত আমাৰ অসমীয়া ভাষাটোৰ কি হৈছিল যে নেগলেক্ট হোৱা দেখিছিল হয় না সো তাৰ ফলত বা তেওঁলোকৰ একো আমাৰ অসমীয়া ভাষা একো স্বতন্ত্ৰতাটো তেওঁলোকে ৰক্ষা হোৱা দেখিবলৈ পোৱা নগৈছিল সো সেই স্বতন্ত্ৰতাটো ওপৰত হোৱা যি আক্ৰমণ তাৰ প্ৰতি লক্ষ্য ৰাখি সেই সময়ত কলিকতাত থকা অসমৰ ছাত্ৰসকলে অসম তেতিয়া তেওঁলোক কলিকতাত যিসকলে উচ্চ শিক্ষা লাভ কৰিবৰ কাৰণে আছিলে তেওঁলোকে যে আমাৰ অসমীয়া ভাষা আৰু সাহিত্য যে আগবঢ়াই নিব লাগে হয় না বা ৰক্ষা কৰিব লাগে তাৰ কাৰণে তেওঁলোকে মানে হেতু তেওঁলোকে উপলব্ধি কৰিছিল আৰু তাৰ ফলতে কি হৈ গল তেওঁলোকে ভাবিলে যে তেওঁলোকে সেই অসমীয়া ভাষা আৰু সাহিত্য যাতে আমাৰ উন্নয়নৰ হকে আমি পুনৰ সংগঠিত হোৱাৰ প্ৰয়োজনীয়তা আছে সেই কথা অনুভৱ কৰিছিল আৰু সেই উদ্দেশ্যে 1888 চনত কি হৈ গল সেই অসমীয়া ভাষাৰ উন্নতিৰ কাৰণে বা উন্নয়নৰ কাৰণে 1888 চনত কি হৈ গল অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠিত হৈছিল অসমীয়া ভাষা আৰু সাহিত্য উন্নয়নৰ হকে হয় নে কিহৰ কাৰণে যে বাংলা ছপাহালত অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰৱণতা লক্ষ্য কৰি সেই সময়ত কলিকতাত থকা অসমৰ ছাত্ৰসকলে অসমীয়া ভাষা আৰু সাহিত্য উন্নয়নৰ হকে পুনৰ সংগঠিত হোৱাৰ প্ৰয়োজনীয়তা মৰ্মে মৰ্মে অনুভৱ কৰিছিল আৰু তাৰ ফলতে কি কৰিছিল 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল এতিয়া গম পালানে অসমীয়া ভাষা উন্নতি সাধিনী সভা কিমান চনত গঠন হৈছিল আৰু কিয় হৈছিল তাৰ পাছতে এতিয়া আমাৰ আগভাগ লোৱা ব্যক্তিসকল থাকিব লাগিব হয় না কোনোবা এখন সভা স্থাপন হোৱাৰ মূলত এতিয়া এই অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মূল কাণ্ডাৰী হিচাপে আমি কাক জানো হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা কনকলাল বৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু ৰমাকান্ত বৰকাকতি এইসকল কি হৈ গল যে এইসকল কি কৰিলে যে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ আমাৰ মূল কাণ্ডাৰী বুলি এই লোকসকলক আমি কব পাৰো আৰু তেওঁলোকে আমাৰ অসমীয়া ভাষা সাহিত্যলৈ বহুতো বৰঙণি যোগাই থৈ গৈছে মানে বৰা অৱদান আগবঢ়াইছে এতিয়া এই অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰধান উদ্দেশ্য কি আছিল বাৰু এই যে অসমীয়া ভাষা উন্নতি সাধিনী সভা যে প্ৰতিষ্ঠা হল হয় নে কিমান চনত 1888 চনত তাৰ প্ৰধান উদ্দেশ্য আছিল চোৱা অসমীয়া ভাষাৰ বিজ্ঞানসন্মত উন্নতি কৰা আমি অসমীয়া ভাষা কি কৰিব লাগিব যে বিজ্ঞানসন্মতভাৱে আমি অসমীয়া ভাষাৰ উন্নতি সাধন কৰিব লাগিব হয় নে তাৰ পিছত আছে যে স্কুলবোৰত শুদ্ধ ব্যাকৰণৰ প্ৰচলন কৰা এতিয়া আমি অসমীয়া ভাষাৰ কি যে শুদ্ধ ব্যাকৰণ হয় স্কুলবোৰত যে ব্যাকৰণটো শুদ্ধ হৈছে না তাৰ কাৰণে কি তাৰ প্ৰচলন হ'ব লাগিব তাৰ পিছত কি কৈছে যে সংস্কৃত বা অন্য ভাষাৰ ভাল পুথিবোৰ অসমীয়ালৈ অনুবাদ কৰা সংস্কৃত বা অন্য ভাষাৰ যিসমূহ ভাল ভাল পুথি আছে মানে সেই অসমীয়া ভাষালৈ যাতে কি কৰিব লাগে অনুবাদ কৰিব লাগে তাৰ পিছত কৈছে যে অসমৰ এখন পূৰ্ণাংগ ইতিহাস সংকলন
কৰা এতিয়া এই কেইটা আছিল কি এই অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ উদ্দেশ্য এই উদ্দেশ্য আগৰ ৰাখি এই সভাখন প্ৰতিষ্ঠা হৈছিল যাতে কি তেওঁলোকে আমাৰ অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধন কৰিব পাৰে আৰু তেওঁলোকে কি বিচাৰিছিল যে অসমীয়া ভাষাটো বিজ্ঞানসন্মতভাৱে উন্নতি কৰাটো বিচাৰিছিল তাৰ পিছত স্কুল বিলাকত শুদ্ধ ব্যাকৰণৰ ব্যৱহাৰ হোৱাটো বিচাৰিছিল হয় নাই তাৰ পাছতে কি হৈ গ'ল যে সংস্কৃত বা অন্য ভাষাৰ যিসমূহ ভাল ভাল পুথি আছে সেইসমূহ যাতে অসমীয়া ভাষালৈ কি হয় যে অসমীয়া ভাষালৈ অনুবাদ কৰা হয় যাতে অসমীয়া সাহিত্যৰ পৰা চহকী হৈ পৰে বা সকলোৱে পঢ়িব পাৰে অসমীয়া ভাষাত হয় নে তাৰ পিছত যে অসমৰ আমাৰ এখন পূৰ্ণাংগ এখন ইতিহাস সংকলন অসমৰ ৰচনা কৰাটো তেওঁলোকে উদ্দেশ্য আছিলে তাৰ পিছত কি হৈ গ'ল যে এই সভাৰ প্ৰচেষ্টাতে কি এটো সোৱা ইম্পৰ্টেন্ট হেমচন্দ্ৰ বৰুৱাৰ বিখ্যাত অভিধান হেমকোষ প্ৰকাশ হৈছিল এতিয়া হেমকোষ যিখন অসমীয়া আমাৰ কি এখন ইম্পৰ্টেন্ট আমাৰ অভিধান হয় না এখন বিখ্যাত অভিধান হয় হেমচন্দ্ৰ বৰুৱাৰ কি হেমকোষ এই অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ দিনতে বা সভাৰ প্ৰচেষ্টাতে এই হেমচন্দ্ৰ বৰুৱাৰ হেমকোষখন প্ৰকাশ হৈছিল তাৰ পিছত আহিলে সোৱা জোনাকী যুগ এতিয়া অসমীয়াটো তোমালোকে জোনাকী যুগৰ বিষয় হয় না যে পাইছাই বা পঢ়িছাই তাৰ পিছত সোৱা যে জোনাকী যিখন আলোচনী প্ৰকাশ হৈছিল হয় না সেইখনেও কি কৰিছিল যে আমাৰ অসমীয়া সাহিত্যলে বহুত বৰঙনি যোগাই থৈ গৈছে এটা জোনাকী যুগৰ বিষয় সোৱা যে অসমীয়া ভাষা উন্নতি সাধিনী সভাই প্ৰকাশ কৰা জোনাকীয়ে এই জোনাকী যিখন প্ৰকাশ হৈছিল এইখনো আমাৰ কি অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰকাশ কৰিছিল সেই জোনাকীয়ে অসমৰ সুধী সমাজত এক নতুন আলোড়নৰ সৃষ্টি কৰিছিল আৰু যোনখন আমাৰ জোনাকী সম্পাদন হৈছিল হয়নে সেই জোনাকীখনৰ সম্পাদক কোন আছিল প্ৰথম সম্পাদক আছিল আমাৰ সোৱা চন্দ্ৰকুমাৰ আগৰৱালা দেখিলা এতিয়া জোনাকীৰ প্ৰথম সম্পাদক আছিল কোন চন্দ্ৰকুমাৰ আগৰৱালা তাৰ পিছত সোৱা যে জোনাকী যেতিয়া প্ৰথম সংখ্যাত এটা বিষয় স্পষ্ট কৰা হৈছিল যে ই ৰাজনীতিৰ পৰা সম্পূৰ্ণ মুক্ত হৈ থাকিব কিন্তু কালক্ৰমে স্বাভাৱিকভাৱে জোনাকীত প্ৰকাশিত কবিতা প্ৰবন্ধ নিবন্ধসমূহত লেখকসকলৰ জাতীয়তাবাদী চিন্তা প্ৰতিফলন ঘটিছিল এটা কি হৈ গ'ল যে তেওঁলোকৰ প্ৰথমতে ভাবিছিলে যে আমি কি ৰাজনীতিৰ পৰা সম্পূৰ্ণ মুক্ত হৈ থাকিম হয় নাই কিন্তু পিছত কি কৰিলে যে জোনাকীত যেতিয়া কবিতা তাৰ পৰা কি কৈছে যে প্ৰবন্ধ নিবন্ধসমূহত আমি জাতীয়তাবাদী ভাৱধাৰাও দেখিবলৈ পোৱা গ'ল বুলি কৈছে পিছৰ পৰ্যায়ত ই ব্ৰিটিছ শাসনৰ ফলত অসমৰ অৰ্থনীতি কেনেকৈ পিছ পৰি গৈছে সেই বিষয়ে মানুহক সজাগ কৰিছে বা ব্ৰিটিছ শাসনে আমাৰ অৰ্থনীতিক কেনেকৈ বিৰূপ প্ৰভাৱ পেলাইছে হয় নে এতিয়া লেখকসকলৰ বা সাহিত্যিকসকলৰ মেইন অস্ত্ৰটো কি হয় প্ৰধান অস্ত্ৰ কলম হয় কলমৰ জৰিয়তে তেওঁলোকে বিভিন্ন জনক সমালোচনা কৰিব বা তেনেকে কি হৈছিল যে তেওঁলোকে যিবোৰ কবিতা প্ৰবন্ধ নিবন্ধ হয় না সেইবিলাকতে তেওঁলোকে তেওঁলোকৰ বিষয়বস্তুবোৰ দাঙি ধৰিব বা লিখিব সো তেওঁলোকক কি কৰিছিল যে ই ব্ৰিটিছ শাসনৰ ফলত অসমৰ অৰ্থনীতি কেনেকৈ পিছ পৰি গৈছে সেই বিষয়ে মানুহক সজাগ কৰিছিল বা তেওঁলোকে বিভিন্ন ধৰণৰ কবিতা লিখা মেলা কৰি ঠিক আছে এতিয়া সোৱা যে লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ দেশ অসম সংগীত বিন বৈৰাগী আৰু অম্বিকাগিৰি ৰায়চৌধুৰী ৰচনাই দেশপ্ৰেমৰ জয়গান গাইছিল সো তেওঁলোকক কিমান ধৰণৰ সাহিত্য চৰ্চা কৰিছিল বা কেনেকুৱা ধৰণৰ কি বিভিন্ন ধৰণৰ ৰচনা কৰিছিল হয় না বা অসমীয়া সাহিত্যলে সো লক্ষ্মীনাথ বেজবৰুৱা মোৰ দেশ অসম সংগীত বিন বৈৰাগী তাৰপিছত অম্বিকাগিৰি ৰায়চৌধুৰী বিভিন্ন ধৰণৰ ৰচনাই কি কৈছিল যে আমাৰ অসমীয়া জাতীয়তাবাদী ভাৱধাৰাটো তাত ফুটি উঠিছিল বা সেই সমূহত আমি তেওঁলোকৰ দেশপ্ৰেমৰ জয়গান গোৱা দেখিবলৈ পোৱা যায় তাৰ পিছত সোৱা আহিলে অসম ছাত্ৰ সন্মিলন আমি প্ৰথমতে কি পালো অসমীয়া ভাষা উন্নতি সাধিনী সভা তাৰ পিছত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ আন্ডাৰতে আমাৰ যেটো প্ৰকাশ হল জোনাকী হয় না সেই জোনাকী যুগৰ বিষয় আমি গম পালো আৰু তোমালোকে এটা পাইছা জোনাকী যুগৰ ত্ৰিমূৰ্তি সো এই ত্ৰিমূৰ্তি কেজনৰ কথাও মনত ৰাখিবা তাৰ পিছত আছে সোৱা যে অসম ছাত্ৰ সন্মিলন এতিয়া অসম ছাত্ৰ সন্মিলনত কৈছে যে 1916 চনত অসম ছাত্ৰ সন্মিলন গঠন অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা এতিয়া অসম ছাত্ৰ সন্মিলন কিমান চনত গঠন হৈছিল 1916 চনত সেইকাৰণে কি কৈছে যে 1916 চনত অসম ছাত্ৰ সন্মিলন গঠন অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা বুলি কৈছে আৰু এই সন্মিলনৰ যে অসম ছাত্ৰ সন্মিলনৰ অধিৱেশন
লক্ষ্মীনাথ বেজবৰুৱা সভাপতিত্বত ক'ত অনুষ্ঠিত হৈছিলে গুৱাহাটীত অনুষ্ঠিত হৈছিলে এতিয়া অসম ছাত্ৰ সন্মিলনৰ কি কৰিছিলে যে অসম ছাত্ৰ সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষা উন্নতি সাধন কৰা এতিয়া অসমীয়া ভাষা উন্নতি সাধনী সভাই হওক অসম ছাত্ৰ সন্মিলনে হওক হয় নাই তেওঁলোকেও কি কৰিছিল আমাৰ অসমীয়া ভাষাৰ উন্নতিৰ কাৰণে বা অসমীয়া সাহিত্যৰ উন্নতিৰ কাৰণে তেওঁলোকৰ মূল উদ্দেশ্য আছিল এতিয়া ছাত্ৰ সন্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত আদান প্ৰদান কৰি এক সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল এতিয়া কি কৰিছিলে যে অসম ছাত্ৰ সন্মিলনে বিভিন্ন ধৰণৰ স্কুললৈ গৈছিলে বা বিদ্যালয় সেই ছাত্ৰসকলক লৈ তেওঁলোকৰ মনোভাৱ বুজিছিলে বা তেওঁলোকেও তেওঁলোকৰ লগত মত বিনিময় কৰিছিলে সো সেই তেওঁলোকে ঠাই গৈ বিদ্যালয় মহাবিদ্যালয় বিলাকলৈ গৈ কি কৰিছিলে তেওঁলোকৰ মত বিনিময় কৰিছিলে ছাত্ৰসকলৰ লগত বা তেওঁলোকৰ লগত এটা ভাল সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিলে বা তেওঁলোককো সজাগ সচেতন কৰি ৰাখিবলৈ বিচাৰিছিলে তাৰ পিছত চোৱা যে এই সন্মিলনৰ বাৰ্ষিক অধিৱেশন সমূহত সাহিত্যিক শিক্ষাবিদ চিন্তাবিদ আৰু ৰাজনীতিবিদ সকলে অংশগ্ৰহণ কৰিছিল তেওঁলোকৰ ভিতৰত কোন আছিল আমাৰ লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁই বৰুৱা আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় কৃষ্ণকান্ত সন্দিকৈ উল্লেখযোগ্য যেতিয়া এই অসম ছাত্ৰ সন্মিলনৰ বাৰ্ষিক অধিৱেশনসমূহ হৈছিল হয় নে তেতিয়া আমাৰ বিখ্যাত সাহিত্যিক হওক শিক্ষাবিদ চিন্তাবিদ ৰাজনীতিবিদ এই লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁই বৰুৱা আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় কৃষ্ণকান্ত সন্দিকৈ এওঁলোকে কি কৰিছিলে সেই বাৰ্ষিক অধিৱেশনসমূহত অংশগ্ৰহণ কৰিছিলে তাৰ পিছত কৈছিলে যে অসম ছাত্ৰ সন্মিলনৰ এটো ইম্পৰ্টেন্ট হয় অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছে মিলন গম পালানে এতিয়া আমাৰ অসম ছাত্ৰ সন্মিলনৰ যিখন মুখপত্ৰ আছিল সেইখনৰ নাম কি আছে মিলন এইদৰে ছাত্ৰ সন্মিলনক কি কৰিছে আমাৰ অসমৰ শিক্ষা সাহিত্য সংস্কৃতি চৰ্চাৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু জাতীয় চেতনা গঢ়াত অৱদান আগবঢ়াইছে এতিয়া যে আমাৰ 1916 চনত অসম ছাত্ৰ সন্মিলনৰ আমাৰ গুৰুত্বপূৰ্ণ ঘটনা বুলি কৈছিলে হয় না যে এই অসম ছাত্ৰ সন্মিলন গঠন সেই অসম ছাত্ৰ সন্মিলনৰ কি কৰিছিলে যে আমাৰ শিক্ষা হওক সাহিত্য সংস্কৃতিয়ে হওক বা সকলোৱে কেনেকৈ আমাৰ জাতীয়তাবাদী ভাৱধাৰা জাগ্ৰত কৰাই হওক সো এই অসম ছাত্ৰ সন্মিলনৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে তো এটো আছিল কি অসম ছাত্ৰ সন্মিলন ঠিক আছে ইয়াৰ মুখপত্ৰ আছিল কি মিলন আৰু ইয়াৰ এই সন্মিলনৰ প্ৰথম অধিৱেশনখন আমাৰ লক্ষ্মীনাথ বেজবৰুৱা সভাপতিত্বত ক'ত অনুষ্ঠিত হৈছিল গুৱাহাটী ঠিক আছে আৰু এই সন্মিলনৰ মুখ্য উদ্দেশ্য কি আছিল যে অসমীয়া ভাষা উন্নতি সাধন কৰা যেনেকৈ আমাৰ অসমীয়া ভাষা উন্নতি সাধনী সভায়ো মূল উদ্দেশ্য আছিল হয়নে এই দুটা তোমালোকৰ ক্লিয়াৰ হ'ল নে এতিয়া অসমীয়া ভাষা উন্নতি সাধনী সভা শুদ্ধ উদ্দেশ্য তেওঁলোকৰ হেইকিটা মনত ৰাখিবলগীয়া কথা হয়নে যে শুদ্ধ ব্যাকৰণৰ স্কুলবোৰত প্ৰচাৰ কৰা অনুবাদ কৰা সংস্কৃত বা অন্য ভাষাৰ পুথিসমূহ বা তেনেকে এই অসম ছাত্ৰ সন্মিলনৰ কি আছিল যে তেওঁলোকক অসমীয়া ভাষা উন্নতি সাধন কৰিবলৈ বিচাৰিছিলে তাৰ পিছত অসমৰ শিক্ষা সাহিত্য সংস্কৃতি এই দিশবোৰতো তেওঁলোকে বিশেষ প্ৰভাৱ পেলাইছিল আৰু তেওঁলোকৰ মুখপত্ৰখনৰ নাম আছিল কি মিলন ঠিক আছে এতিয়া আহিলে চোৱা ৰায়ত সভা এতিয়া কৈছিল হয় যে বিভিন্ন ধৰণৰ সংস্থা সংগঠনসমূহৰ জন্ম হৈছিল সো তাৰ আৰু এটা সংস্থা কি ৰায়ত সভা এতিয়া ৰায়ত সভা মেইনলি কাৰ কাৰণে হয় এই সমূহ কৃষকসকলৰ কাৰণে হয় না কৃষকসকলৰ অধিকাৰৰ কাৰণে আমি আগৰ যেতিয়া চেপ্টাৰ পঢ়িছিলো বা তেতিয়াও আমি পাইছিলো যে ব্ৰিটিছসকলে কৃষকসকলৰ ওপৰত কেনেকুৱা ধৰণৰ অত্যাচাৰ কৰিছিলে বা শোষণ কৰিছিলে কেনেকুৱা ধৰণৰ কৰ কাটল ব্যৱস্থা কৰিছিলে হয়নে সো কি কৈছে যে ৰায়ত সভা মূলতঃ কৃষকসকলৰ অধিকাৰৰ বাবে গঠিত হোৱা অনুষ্ঠান আছিল এই ৰায়ত সভা মেইনলি কিহৰ কাৰণে হৈছিল কৃষকসকলৰ যাতে নিজৰ অধিকাৰ ৰক্ষা হয় না সেই অধিকাৰৰ বাবে গঠিত হোৱা এটা অনুষ্ঠান আছিল আমাৰ ৰায়ত সভা আৰু এই ৰায়ত সভা আমাৰ উদ্দেশ্য চোৱা ইয়াত উদ্দেশ্য হিচাপে দিছে যে ইয়াৰ মূল লক্ষ্য আছিল ব্ৰিটিছ চৰকাৰে জাপি দিয়া গ্ৰেজিং কৰ বন্ধ কৰা মাটিৰ খাজানা বা ৰাজহ হ্ৰাস কৰা আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা তে হেমত যেটো পূৰ্ববংগৰ পৰা বিভিন্ন ধৰণৰ প্ৰব্ৰজন হৈছিল হয়নে সো হেসমূহ ৰোধ কৰা বা ব্ৰিটিছ চৰকাৰ আমাৰ গ্ৰেজিং কৰ বহুৱাইছিল এটা চৰণীয়া পথাৰত গৰুমহ চৰুৱা বাবদ বা তেওঁলোকৰ যেটো ৰাজহৰ পৰিমাণটো বৃদ্ধি কৰিছিল হেতু হ্ৰাস কৰা এই সভাৰ এই সমূহ এই ৰায়ত সভা এবিলাক মেইনলি
উদ্দেশ্য আছিলে তাৰ পিছত চোৱা যে প্ৰধান সভাবোৰ এতিয়া ৰায়ত সভাৰ প্ৰধান সভা বুলি ক'লে আমি পাম যে 19 শতিকাৰ শেষৰ ফালে তেজপুৰ ৰায়ত সভা আৰু নগাঁও ৰায়ত সভা নামৰ গুৰুত্বপূৰ্ণ দুখন সভা গঠিত হৈছিলে এটা প্ৰধান 19 শতিকাৰ শেষৰ ফালে কি হৈছিলে যে তেজপুৰ ৰায়ত সভা আৰু এখন ক'ত হৈছিলে নগাঁও হয় না তেজপুৰ ৰায়ত সভা আৰু নগাঁও ৰায়ত সভা নামৰ দুখন গুৰুত্বপূৰ্ণ সভা গঠিত হৈছিলে এটা নেতৃত্ব প্ৰধান এতিয়া ৰায়ত সভা উদ্দেশ্য গম পালা প্ৰধান সভাবোৰ এতিয়া চোৱা যে নেতৃত্ব কোনে দিছিলে এটা তেজপুৰ যুগত আমাৰ এখন প্ৰধান সভা বুলি কৈছিলে হয় না হে তেজপুৰ ৰায়ত সভা গঠনত লক্ষ্মীকান্ত বৰকাকতি হৰবিলাস আগৰলা লম্বোদৰ বৰা আৰু ভবানী চৰণ ভট্টাচাৰ্যৰ দৰে শিক্ষিত যিসকল মধ্যবিত্ত লোক আছিল সেই লোকসকলে কি কৰিছিলে মুখ্য ভূমিকা গ্ৰহণ কৰিছিলে গম পালানে এতিয়া চোৱা যে সীমাবদ্ধতা 1861 চনৰ পৰা 1893 চনৰ ভিতৰত হোৱা কৃষক বিদ্ৰোহসমূহ যেনেকৈ আমি আগৰ চেপ্টাৰত পাইছিলো হয় না ৰঙিয়াৰ বিদ্ৰোহ লসিমা পথৰুঘাটৰ বিদ্ৰোহ নিয়ন্ত্ৰণ কৰাত এই সভাই বিশেষ উদ্যোগ কিন্তু লোৱা নাছিল যিসমূহ আগত আমাৰ হৈছিলে যে 1861 চনৰ পৰা যিসমূহ সভা হৈছিলে ঠিক আছে এটো আসলে কি ৰায়ত সভা এই সভা কিয় গঠন হৈছিল যাতে কৃষকসকলৰ অধিকাৰ ৰক্ষা হয় হয় না ৰাজহৰ পৰিমাণ কম কৰা গেজিং কৰ বন্ধ কৰা এই সমূহ এই ৰায়ত সভাৰ প্ৰধান উদ্দেশ্য আছিল ঠিক আছে এটো এটা সংস্থা আমি গম পালো ৰায়ত সভাৰ বিষয় ঠিক আছে তাৰ পিছত কি হৈ গল যে ৰায়ত সভা দমি গৈছিল হয় না তাৰ পিছত আকৌ কি হৈ গল যে পুনৰ উত্থান হল এটা আমি জানো যে আইন অমান্য আন্দোলন 1930-34 চনত আমাৰ আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল গান্ধীজীয়ে হয় না সেইকাৰণে কি হ'ল যে 1930-34 চনৰ আইন অমান্য আন্দোলনৰ সময়ত অসম প্ৰাদেশিক কংগ্ৰেছৰ সহযোগত ৰায়ত সভাবোৰ আকৌ সক্ৰিয় হৈ পৰে 1930-34 চনত যেতিয়া আইন অমান্য আন্দোলন হল তেতিয়া আমাৰ যেতিয়া অসম প্ৰাদেশিক কংগ্ৰেছৰ সহযোগত আকৌ যিসকল ৰায়ত সভা আছিল সেই ৰায়ত সভাবোৰ আকৌ সক্ৰিয় হৈ পৰিলে ঠিক আছে এতিয়া শক্তিশালী আখা বুলি আমি কোন কেইখনক ক'ব পাৰো সেই সময়ত 9 দুৱাৰ আৰু 6 দুৱাৰ ৰায়ত সভা দুখন যথেষ্ট শক্তিশালী হৈছিল এতিয়া তাৰ পিছত কৈছে চোৱা যে আইন অমান্য আন্দোলনৰ কাৰ্যসূচীৰ আৰ্হিত অসমত ৰায়ত সভাই 50% ভূমি ৰাজহ হ্ৰাস কৰাৰ দাবী উত্থাপন কৰিছিল এতিয়া আইন অমান্য আন্দোলনৰ যেহেতু কাৰ্যসূচী সমূহত এইটো দিয়া হৈছিল যে অসম ৰায়ত সভাই 50% যাতে তেওঁলোকৰ ভূমি ৰাজহ হ্ৰাস কৰে হেতু তেওঁলোকে ৰায়ত সভাই দাবী উত্থাপন কৰিছিল চৰকাৰৰ ওচৰত ঠিক আছে কিহৰ সময় যেতিয়া আইন অমান্য আন্দোলন চলিছিল তাৰ পিছত চোৱা যে ৰায়ত সভাসমূহ অধিক সক্ৰিয় আৰু শক্তিশালী কৰিবলৈ এক উমৈহতীয়া কেন্দ্ৰীয় সমিতি সদৌ অসম ৰায়ত সভা 1933 চনত গঠন কৰা হল এটা প্ৰথমতে কি নাম আছিল যে ৰায়ত সভা হয় না ৰায়ত সভা কৃষকৰ অধিকাৰৰ কাৰণে হে ৰায়ত সভা প্ৰধান উদ্দেশ্য আছিল তাৰ পিছত কি হৈ গৈছিল যে লাহে লাহে তেওঁলোকে মানে সক্ৰিয়তাটো কমি আহিছিল পুনৰ আইন অমান্য আন্দোলনৰ সময়ত আকৌ শক্তিশালী ৰূপত আকৌ এই ৰায়ত সভা সক্ৰিয় হৈ পৰিছিল তাৰ পৰৱৰ্তী পৰ্যায়ত আকৌ কি হৈ গল যে এই ৰায়ত সভাৰ নামে কি হৈ গল যে ৰায়ত সভা সমূহক অধিক সক্ৰিয় আৰু তেওঁলোকে যাতে শক্তিশালী ৰূপত কাম কৰিব পাৰে মানে আগবাঢ়ি আহিব পাৰে তাৰ কাৰণে এক উমৈহতীয়া কেন্দ্ৰীয় সমিতি হিচাপে সদৌ অসম ৰায়ত সভা গঠন হৈ গল কিমান চনত 1933 চনত 1933 চনত কি গঠন হল সদৌ অসম ৰায়ত সভা আৰু এই সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশন ক'ত বহিছিল যোৰহাটৰ তিলিকিয়ামত 1933 চনৰ 8 এপ্ৰিল তাৰিখে আৰু সেই যোনখন যোৰহাটৰ তিলিকিয়ামত বহিছিল প্ৰথম অধিৱেশন তাৰ সভাপতিত্ব কৰিছিল কংগ্ৰেছ নেতা নবীন চন্দ্ৰ বৰদলৈ ঠিক আছে এতিয়া সদৌ অসম ৰায়ত সভা 1933 চনত প্ৰতিষ্ঠা হল তাৰ পাছত কি হৈ গল তাৰ প্ৰথম অধিৱেশন ক'ত বহিলে যোৰহাটৰ তিলিকিয়ামত আৰু সেই সভাখনৰ সভাপতিত্ব কোনে কৰিছিল কংগ্ৰেছ নেতা নবীন চন্দ্ৰ বৰদলৈ ঠিক আছে মনত থাকিব তাৰ পিছত চোৱা যে 1934 চনত ডিব্ৰুগড়ত অনুষ্ঠিত প্ৰথমখন যোৰহাটৰ তিলিকিয়ামত হল গম পালা হয় নাই সভাপতিত্ব কোনে কৰিলে গম পালা তাৰ পিছত আকৌ 1934 চনত ডিব্ৰুগড়ত আকৌ দ্বিতীয়খন অধিৱেশন অনুষ্ঠিত হল আৰু তাত কমেও 3000 কৃষকে অংশগ্ৰহণ কৰিছিল আৰু এই অধিৱেশনৰ সভাপতি আছিল ডাক্তৰ হৰে কৃষ্ণ দাস এখন আছে দ্বিতীয়খন অধিৱেশন ঠিক আছে এটো আছিল আমাৰ কি ৰায়ত সভা
তাৰ পিছত আহিলে চোৱা আহোম সভা এটা তোমালোকে বিভিন্ন ধৰণৰ সভা বা সংস্থাসমূহৰ বিষয়ে পাইছা হয় নাই প্ৰথম পালা অসমীয়া ভাষা উন্নতি সাধিনী সভা তাতেই পালা জোনাকী যুগৰ বিষয়ে তাৰ পিছত আসাম এছ'চিয়েশ্যন হয় তাৰ পিছত পালা ৰায়ত সভা আৰু তাৰ পিছত এতিয়া আহিলে চোৱা আহোম সভা এতিয়া আহোম সভা বুলি ক'লে কাৰ নেতৃত্বত হ'ব আহোম সম্প্ৰদায়ৰ লোকসকলৰ নেতৃত্বতে এই সভা গঠন হ'ব হয় নাই এতিয়া 1893 চনত পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত শিৱসাগৰত এই সভা গঠন হৈছিল 1893 চনত কাৰ নেতৃত্বত পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত শিৱসাগৰত এই সভাখন গঠন হৈছিল আহোম সভা হয় নাই এটা এই আহোম সভাৰ উদ্দেশ্য কি আছিল চোৱা আহোম জনগোষ্ঠীৰ ৰাজনৈতিক অৰ্থনৈতিক শৈক্ষিক সাংস্কৃতিক অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি এই সভা গঠন কৰা হৈছিল কানি বিৰোধী আন্দোলন আহোম সভাৰ এক অন্যতম কাৰ্য আছিল এতিয়া আহোম জনগোষ্ঠীৰ যি ৰাজনৈতিক হওক বা অৰ্থনৈতিক শৈক্ষিক বা সাংস্কৃতিক দিশত তেওঁলোকৰ যিটো অৱনতি হৈছে সেই অৱনতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে যে তেওঁলোকে এই আহোম সভা গঠন কৰিছিলে যাতে আহোম সকল কিহত আগবাঢ়ি যাব পাৰে সাংস্কৃতিক দিশত হওক ৰাজনৈতিক দিশত হওক শৈক্ষিক দিশত হওক অৰ্থনৈতিক দিশত হওক হয় নে যে তেওঁলোকে দেখি পালে যে আহোমসকলৰ এই অৱনতি ঘটিছে সেই কাৰণে এই সভাখন প্ৰতিষ্ঠা হ'ল আৰু সেই আহোম সভাৰ এটা মুখ্য কাৰ্য হিচাপে আছিলে চোৱা যে কি কানি বিৰোধী আন্দোলন মানে কানি প্ৰচলন যাতে বন্ধ হ'ব লাগে সেইটো এটা আহোম সভাৰ মুখ্য কাৰ্য আছিলে এতিয়া প্ৰথমতে আছিলে 1893 চনত পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত যেতিয়া শিৱসাগৰত হৈছিলে তেতিয়া আছিলে কি আমাৰ আহোম সভা হয় নাই তাৰ পিছত কি হৈ গ'ল চোৱা যে 1910 চনত এই সভাক সদৌ অসম আহোম এছ'চিয়েশ্যন নামেৰে নামাকৰণ কৰা হৈছিল এতিয়া 1910 চনত কি হৈ গ'ল 1910 চনত এই সভাক সদৌ অসম আহোম এছ'চিয়েশ্যন নামেৰে নামাকৰণ কৰা হৈছিল এই আহোম সভাকে 1910 চনত সদৌ অসম আহোম এছ'চিয়েশ্যন নামেৰে নামাকৰণ কৰি দিয়া হ'ল হয় নে আৰু এই সদৌ অসম আহোম এছ'চিয়েশ্যন এই এছ'চিয়েশ্যনৰ মুখ্য উদ্দেশ্য হিচাপে কি আছিলে বা তেওঁলোকৰ এক উল্লেখযোগ্য ৰাজনৈতিক আমাৰ দাবী আছিলে যে কি কৰিব লাগে যে তেওঁলোকে কৈছে যে আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা প্ৰদান কৰি তেওঁলোকৰ বাবে বিধানসভাত আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টি সেপাৰেট ইলেক্টৰেল গঠন কৰা এটা 1910 চনত এই সভাক যেতিয়া সদৌ অসম আহোম এছ'চিয়েশ্যন নামেৰে নামাকৰণ কৰিলে হয় না আহোম সভাক তাৰ পিছতে তেওঁলোকে দাবী কৰিলে যে আহোমসকলক কি কৰিব লাগে যে সংখ্যালঘু সম্প্ৰদায়ৰ মানে চৰকাৰীভাৱে তেওঁলোকৰ সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা প্ৰদান কৰিব লাগে আৰু তেওঁলোকৰ কাৰণে মানে পৃথক কি লাগে পৃথক সমষ্টি লাগে সেপাৰেট ইলেক্টৰেলৰ তেওঁলোকে ডিমান্ড কৰিলে যাতে তেওঁলোকৰ অস্তিত্ব বা তেওঁলোকৰ ৰক্ষা হৈ থাকে ঠিক আছে তাৰ পিছত চোৱা যে 1941 চনত আহোম এছ'চিয়েশ্যনৰ ভিতৰচোৱাত বিভাজনে দেখা দিছিল এতিয়া তেওঁলোকৰ মাজতে কি দেখা দিলে যে তেওঁলোকৰ মাজতে বিভাজনে দেখা দিলে হয় না আৰু সেই বিভাজন দেখাৰ লগে লগে কি হ'ব যে আগৰ যিটো শক্তিশালী ৰূপ হেতু নাথাকিব হয় না সেই কাৰণে 1950 চনৰ পিছৰ পৰা এই এছ'চিয়েশ্যন ক্ৰমাৎ দুৰ্বল হৈ পৰে ঠিক আছে আহোম সভা বা এতিয়া কি জানিলা সদৌ অসম আহোম এছ'চিয়েশ্যনৰ বিষয় সো তেওঁলোকৰ মেইন দাবী আছিলে কি যাতে আহোমসকলক আমি চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা প্ৰদান কৰা বা বিধানসভাত তেওঁলোকৰ কাৰণে এক্সট্ৰা মানে আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টি এইকেইটাই তেওঁলোকে দাবী কৰিছিলে সদৌ অসম আহোম এছ'চিয়েশ্যনে ঠিক আছে তাৰ পিছত এতিয়া আহিলে চোৱা যোৰহাট সাৰ্বজনিক সভা এতিয়া যোৰহাট সাৰ্বজনিক সভা 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজনিক সভা স্থাপিত হয় এটা কিমান চনত যোৰহাট সাৰ্বজনিক সভা স্থাপন হৈছিল 1884 চনত কাৰ নেতৃত্বত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজনিক সভা কি হৈছিল গঠন হৈছিল আৰু এই সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল নৰনাৰায়ণ সিংহ বা মাজু মেলিয়া ৰজা আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল জগন্নাথ বৰুৱা এটা কোনোবাখন সভা সমিতি হয় না কি থাকে মেইনলি সভাপতি আৰু সম্পাদক সো এই যোৰহাট সাৰ্বজনিক সভা যেহেতু জগন্নাথ বৰুৱাৰ নেতৃত্বত স্থাপন হৈছিল আৰু তাৰ প্ৰতিষ্ঠাপক সম্পাদক এই কাৰণে জগন্নাথ বৰুৱা তেওঁ নিজে আৰু সভাপতি কোন আছিল ৰজা নৰনাৰায়ণ সিংহ বা মাজুমেলিয়া ৰজা
এতিয়া কি হৈ গ'ল যে বংগৰ কেইবাটাও সংস্থা বংগত সেই সময়ত বিভিন্ন ধৰণৰ সভা সমিতি গঠন হৈছিলে হয়নে যেনে আত্মীয় সভা ভাৰতীয় সংস্থা আদিৰ পৰা অনুপ্ৰাণিত হৈ জগন্নাথ বৰুৱাই কি কৰিলে অসমতো অসমীয়া সমাজৰ উন্নতিৰ হকে এক সংগঠন স্থাপন কৰিবলৈ তেওঁ চেষ্টা চলাইছিল আৰু তাৰ ফলতে কি হৈ গ'ল যে যোৰহাট সাৰ্বজনিক সভা স্থাপন হৈছিলে আৰু কিহৰ পৰা অনুপ্ৰাণিত হৈ বংগ যিসমূহ সংস্থা আছিলে যেনেকে আত্মীয় সভা বা ভাৰতীয় সংস্থা এইবিলাকৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ কি আমাৰ অসমতো যাতে আমাৰ অসমীয়া সমাজৰ উন্নতিৰ হকে মাত মাতিব পৰা এটা সংস্থা থাকে এখন সভা থাকে হয় না তাৰ কাৰণে তেওঁ কি কৰিছিলে যে এটা সংগঠন স্থাপনৰ কাৰণে জগন্নাথ বৰুৱাই চেষ্টা চলাই আহিছিলে সোৱা জগন্নাথ বৰুৱাৰ প্ৰচেষ্টাত গঢ়ি উঠা এই সভাখনে আছিল অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান এতিয়া যোৰহাট সাৰ্বজনিক সভাই অসমৰ কি আছিলে প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান আছিলে কাৰ নেতৃত্বত জগন্নাথ বৰুৱাৰ প্ৰচেষ্টাতে এই সভাখন গঢ় লৈ উঠিছিল আৰু এই সভাখনে কি আছিল অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান ঠিক আছে এটো আছিল তোমালোকৰ কি যোৰহাট সাৰ্বজনিক সভা ঠিক আছে আৰু ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল জগন্নাথ বৰুৱা আৰু এই যোৰহাট সাৰ্বজনিক সভা কিমান চনত হৈছিল 1884 চনত হৈছিল প্ৰতিষ্ঠা ঠিক আছে এতিয়া সোৱা যোৰহাট সাৰ্বজনিক সভাৰ মূল উদ্দেশ্যসমূহ কি আছিল প্ৰথম কৈছে যে ৰাইজৰ আশা আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰোৱা এতিয়া আছে যে ৰাইজৰ যিসমূহ আশা আছে হয় না তেওঁলোকৰ যিবিলাক আকাংক্ষা আছে হেবিলাকৰ বিষয়ে কি চৰকাৰক অৱগত কৰোৱা বা তেওঁলোকে কি বিচাৰে জনসাধাৰণে হেসমূহৰ বিষয়ে চৰকাৰক জনোৱাটোৱে এই যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আছিল তাৰ পিছত চৰকাৰৰ উদ্দেশ্য আৰু নীতি জনসাধাৰণক বুজোৱা এতিয়া কি হল চৰকাৰে কিছুমান নীতি প্ৰয়োগ কৰে হয় না নতুন নতুন আইন আনে বা তেওঁলোকৰ বিভিন্ন ধৰণৰ উদ্দেশ্য থাকে যিসমূহ কোনে বুজি নাপায় কিছুমান সৰ্বসাধাৰণ লোকে বা সাধাৰণ লোকে বুজি নাপায় সো এই সভাৰ মূল উদ্দেশ্য আছিল যে চৰকাৰে যিসমূহ নীতি আনিছে বা চৰকাৰে যিসমূহ উদ্দেশ্য আগৰ ৰাখি কাম কৰিছে সেইসমূহৰ বিষয়ে যাতে আমি জনসাধাৰণক সজাগ সচেতন কৰো ঠিক আছে তাৰ পিছত 3 নম্বৰতে এই সভাৰ উদ্দেশ্য হিচাপে কৈছে জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা এতিয়া জনসাধাৰণৰ যাতে যেটো অৱস্থা তাৰ উন্নতি সাধন কৰাটো এই সভাৰ মূল উদ্দেশ্য আছিল এতিয়া কি হৈ গ'ল যে যোৰহাট সাৰ্বজনিক সভায়ও প্ৰত্যক্ষভাৱে কি কৰা নাছিল যে চৰকাৰৰ মুখামুখি হোৱা নাছিল বা প্ৰত্যক্ষভাৱে তেওঁলোকে চৰকাৰৰ বিৰুদ্ধাচৰণ কৰি মানে একো মাতমতা নাছিল কিন্তু চৰকাৰে যদি কিবা কুনীতিৰ বিৰুদ্ধে তেওঁলোকে আকৌ সক্ৰিয়ভাৱে মাত মাতিছিল মানে প্ৰত্যক্ষভাৱে তেওঁলোকে একো যুদ্ধ বিগ্ৰহ কৰা নাছিল বা মাতমতা নাছিলে কিন্তু কিবা যদি দুৰ্নীতি কৰা দেখা পাইছিল তাৰ বিৰুদ্ধেও তেওঁলোক সক্ৰিয়ভাৱে যোৰহাট সাৰ্বজনিক সভাই মাত মাতিছিল ঠিক আছে সো এইকেইটা আছিল কি যোৰহাট সাৰ্বজনিক সভাৰ মূল উদ্দেশ্য এতিয়া সোৱা এই ক্ষেত্ৰত সভাই গ্ৰহণ কৰা কেইটামান উল্লেখযোগ্য কাৰ্যাৱলী তলত উল্লেখ কৰা হল প্ৰথমতে কি কৰিছিল তেওঁলোকে প্ৰত্যক্ষভাৱে যদিও মাতমতা নাছিল হয় নে কিন্তু কি কৰিছিল যে যোৰহাট সাৰ্বজনিক সভাই চৰকাৰে যদি কিবা কুনীতি কৰিছে বা সেই কুনীতিৰ বিৰুদ্ধে তেওঁলোকে সক্ৰিয়ভাৱে মাত মাতিছিল আৰু তাৰ কেইটামান কাৰ্যাৱলী হিচাপে দেখাইছে যে 1886 চনৰ চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল 1886 চনত কি কৰিছিল যে চৰকাৰৰ যি ভূমি ৰাজহ ব্যৱস্থা হয়নে সেই ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে মাত মাতিছিল তাৰ পিছত চোৱা যে 1892-93 চনত সভাই কৃষক সমাজৰ লগতে একেলগে বৰ্ধিত কৰৰ বিৰোধ কৰিছিল এটা 1892-93 চনত সভাই কি কৰিলে যে কৃষক সমাজৰ লগতে একেলগে বৰ্ধিত কৰৰ বিৰোধ কৰিছিল যিসমূহ মানে কৃষকৰ ওপৰত যি বেছি কৰ আৰু কৰিছিল হয় না বেছি ৰাজহ সংগ্ৰহ কৰিছিল তেওঁলোকে তাৰ বিৰুদ্ধে এই সভাই মাত মাতিছিল তাৰ পিছত 1893 চনত এই সভাই কি কৰিলে ৰাজকীয় কানি আয়োগৰ ওচৰত এখন স্মাৰক পত্ৰ দাখিল কৰি অসমৰ পৰা কানিৰ পচনত ক্ৰমান্বয়ে উঠাই দিয়াৰ বাবে অনুৰোধ কৰিছিল কি কৰিলে যে 1893 চনত ৰাজকীয় কানি আয়োগৰ ওচৰত এখন স্মাৰক পত্ৰ দাখিল কৰিলে যাতে অসমৰ পৰা আমাৰ যেটো আগতে কানি প্ৰচলন হৈ আছে হয়নে এই কানি প্ৰচলনটো হ্ৰাস কৰি দিয়া বা নাইকিয়া কৰি দিবলৈ তেওঁলোকে এখন স্মাৰক পত্ৰ দাখিল কৰিলে কাৰ ওচৰত ৰাজকীয় কানি আয়োগৰ ওচৰত তাৰ পিছত আমাৰ
এই সভাই 1905 চনৰ বংগ বিভাজনৰ তীব্ৰ বিৰোধিতা কৰিছিল এতিয়া কি কৰিছিল আমি প্ৰথম চেপ্টাৰটো যে পাইছিলো হয় না বংগ বিভাজন লৰ্ড কাৰ্জনৰ শাসন কালত হৈছিল এফালে পূৰ্ব বংগ আৰু অসম আৰু পশ্চিম বংগ হিচাপে দ্বিখণ্ডিত কৰিছিল আৰু সেই কাৰ্যৰ বিৰোধিতা কৰিছিল যোৰহাট সাৰ্বজনিক সভাই তেওঁলোকে কি ভাবিছিল যে পূৰ্ব বংগৰ হৈতে অসমক সাঙুৰি দিলে অসমৰ ভৱিষ্যত বিপদাপন্ন হ'ব বুলি মতামত আগবঢ়াইছিল যে পূৰ্ব বংগ আৰু অসম হিচাপে যদি সাঙুৰি দিয়ে তেতিয়া কি হ'ব বুলি কৈছে যে অসমৰ ভৱিষ্যতটো বিপদাপন্ন হ'ব বুলি এই যোৰহাট সাৰ্বজনিক সভাই মাত মাতিছিল সো এইকেইটা আছিল যোৰহাট সাৰ্বজনিক সভাই চৰকাৰৰ বিৰুদ্ধাচৰণ কৰি গ্ৰহণ কৰা কেইটামান কাৰ্যাৱলী ঠিক আছে এটো আছিল আমাৰ যোৰহাট সাৰ্বজনিক সভা তাৰ পিছত চোৱা যে কিন্তু 1905 খ্ৰীষ্টাব্দৰ 1 নৱেম্বৰ তাৰিখে তদানীন্তন মুখ্য আয়ুক্ত ব্যামফিল ফুলাৰ এই সময়ত অসমৰ মুখ্য আয়ুক্ত কোন আছিল ব্যামফিল ফুলাৰ আৰু সেই ব্যামফিল ফুলাৰে গুৱাহাটীত উপস্থিত হৈ বংগভংগ অসমৰ উপকাৰ কৰিব বুলি কোৱাত অসম এছ'চিয়েশ্যনৰ সম্পাদক কোন আছিল মানিক চন্দ্ৰ বৰুৱা আৰু যোৰহাট সাৰ্বজনিক সভাৰ সভাপতি জগন্নাথ বৰুৱাই বংগ ভংগ বিৰোধী মনোভাৱ ত্যাগ কৰিছিল এতিয়া প্ৰথমতে মানে ভৱিষ্যত বিপদাপন্ন হ'ব বুলি ভাবি বিৰোধিতা কৰিছিল হয়নে কিন্তু ব্যামফিল ফুলাৰ আহি যেতিয়া ক'লে যে এইটোৱে অসমৰ কি দিব যে অসমৰ উপকাৰহে হ'ব বুলি কোৱাত তেওঁলোকেও অসম এছ'চিয়েশ্যনৰ সম্পাদক মানিক চন্দ্ৰ বৰুৱা আৰু জগন্নাথ বৰুৱাই তেওঁলোক বংগভংগ বিৰোধী যি মনোভাৱ আছিল হেতু তেতিয়া তেওঁলোকে ত্যাগ কৰিছিল ঠিক আছে এতিয়া আহিলে চোৱা আসাম এছ'চিয়েশ্যন 1903 এতিয়া আসাম এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠা কিমান চনত হৈছিল 1903 চনত মানিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আমাৰ কি প্ৰতিষ্ঠা হ'ল আসাম এছ'চিয়েশ্যন প্ৰতিষ্ঠা হ'ল কিমান চনত 1903 চনত কাৰ নেতৃত্বত মানিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত গঠন হয় কি আসাম এছ'চিয়েশ্যন ঠিক আছে আৰু এই যেটা আমাৰ আসাম এছ'চিয়েশ্যন তাৰ প্ৰধান উদ্দেশ্য হিচাপে কি আছিল সমগ্ৰ অসমৰ জনসাধাৰণৰ ইচ্ছা আকাংক্ষাক চৰকাৰৰ ওচৰত নিবেদন কৰা এতিয়া আমাৰ 1903 চনত কাৰ নেতৃত্বত মানিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত কি হ'ল আমাৰ আসাম এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠা হ'ল আৰু এই আসাম এছ'চিয়েশ্যনৰ উদ্দেশ্য আছিল অসমৰ যি সমগ্ৰ জনসাধাৰণ হে সমগ্ৰ জনসাধাৰণৰ যিবিলাক ইচ্ছা আকাংক্ষা আছে সেই ইচ্ছা আকাংক্ষা বিলাক তেওঁলোকে মানে চৰকাৰৰ ওচৰত অৱগত কৰিছিল বা চৰকাৰক জনাইছিল আৰু এই আসাম এছ'চিয়েশ্যন 1903 চনত প্ৰতিষ্ঠা হোৱা প্ৰথম অধিৱেশনখন হৈছিল চোৱা ডিব্ৰুগড়ত 1905 চনত ঠিক আছে তোমালোকক এনে পইণ্টকে দি দিয়া আছে এতিয়া আসাম এছ'চিয়েশ্যন 1903 চনৰ মুখ্য বিষয়ববীয়াসকল কোন আছিল চাবা সভাপতি আছিল গৌৰীপুৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা উপসভাপতি আছিল জগন্নাথ বৰুৱা সম্পাদক আছিল মানিক চন্দ্ৰ বৰুৱা ঠিক আছে এই সকল আছিল কোন আসাম এছ'চিয়েশ্যনৰ মুখ্য বিষয়ববীয়া আৰু এই প্ৰথম অধিৱেশনখন ক'ত অনুষ্ঠিত হৈছিল ডিব্ৰুগড়ত ঠিক আছে কিন্তু এই সংগঠনে যেটো আসাম এছ'চিয়েশ্যন সেই সংগঠনে কি কৰিছিল ব্ৰিটিছৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধ কৰা নাছিল তেওঁলোকে কেনেকৈ কৰিছিল শান্তিপূৰ্ণ উপায়েৰে ৰাইজৰ সমস্যাবোৰ সমাধান কৰিব বিচাৰিছিল মানে তেওঁলোকে অস্ত্ৰ বা আন পন্থা অৱলম্বন কৰি তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে কৰা নাছিল তেওঁলোকে আসাম এছ'চিয়েশ্যনে কি কৰিব বিচাৰিছিল শান্তিপূৰ্ণ উপায়েৰে ৰাইজৰ যিবোৰ আকাংক্ষা আছে ৰাইজৰ যিবোৰ সমস্যা আছে সেইসমূহ সমাধান কৰিবলৈ বিচাৰিছিল আছে এটো আছিল আমাৰ আসাম এছ'চিয়েশ্যন 1903 এতিয়া চোৱা 1903 চনত প্ৰতিষ্ঠা হোৱা আসাম এছ'চিয়েশ্যনে কৰা কামৰ কেইটামান উদাহৰণ ঠিক আছে এতিয়া প্ৰথম কৈছে যে পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বোৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিল এতিয়া আসাম এছ'চিয়েশ্যনে কি কৰিছিল যে পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বোৰ্ডত চাহ খেতিয়কৰ যি আধিপত্য সেই আধিপত্যৰ তেওঁলোকে বিৰোধিতা কৰিছিল তাৰ পিছত এছ'চিয়েশ্যনৰ
কৰা কামৰ দ্বিতীয় উদাহৰণ হিচাপে আমি পাম যে এছ'চিয়েশ্যনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী উত্থাপন কৰিছে স্থানীয় যিসমূহ সভা সমিতি গঠন হৈছিলে সেইসমূহৰ কি হ'ব লাগে যে গণতান্ত্ৰিকৰণ কৰিব লাগে বা গণতান্ত্ৰিকৰণৰ তেওঁলোকে আসাম এছ'চিয়েশ্যনে কি কৰিছিলে দাবী উত্থাপন কৰিছিলে ঠিক আছে তাৰ পিছত আহিলে চোৱা যে বৰ্ধিত কৰ চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানি প্ৰচলনৰ বিৰোধিতা কৰিছিল এইসমূহ তেওঁলোকে কৰি আহিছিলে মানে বা আগৰ যিসমূহ সমিতি আছিলে তেওঁলোকেও কি কৰিছিলে যে কানি প্ৰচলনৰ বিৰোধিতা কৰিছিলে ব্ৰিটিছে যি আমাক বৰ্ধিত কৰ আৰোপ কৰিছিলে কৃষকসকলৰ ওপৰত হয়নে সেইসমূহৰ বিৰোধিতা কৰিছিলে তাৰ পিছত 4 নম্বৰতে কৈছিল যে শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিলে এই আসাম এছ'চিয়েশ্যনে সেয়েহে এছ'চিয়েশ্যনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিলে শিক্ষাৰ দিশত তেওঁলোকে কি অসম এছ'চিয়েশ্যনৰ শিক্ষাৰ দিশত যাতে আমাৰ অসমখন আগবাঢ়ি যায় হয়নে তাৰ কাৰণে তেওঁলোকে কি চেষ্টা চলাইছিলে সো তেতিয়া কি হৈ গ'ল যে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তিৰ কাৰণে আৰু অসমতো যাতে আমাৰ কাৰিকৰী শিক্ষানুষ্ঠান স্থাপন হয় তাৰ কাৰণে তেওঁলোকে মাত মাতিছিলে এটা চোৱা 1918 চনৰ শাসন সংস্কাৰ পাইছে মন্টেগৰ চেমছফোৰ্ড 1918 চনত যি শাসন সংস্কাৰ আইন আছিলে যাক কোৱা হয় মন্টেগৰ চেমছফোৰ্ড হয়নে শাসন সংস্কাৰ আইন সো তেতিয়া কি অসমকো অন্তৰ্ভুক্ত কৰিবলৈ তেওঁলোকে নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্ন কুমাৰ বৰুৱা লণ্ডনলৈ পঠিয়াইছিল আৰু সফল হৈছিল এতিয়া চোৱা যে সেই ব্যক্তিসকলে হয় না যে অসমৰ উন্নতিৰ কাৰণে তেতিয়াৰ পৰা তেওঁলোকে কেনেকুৱা ধৰণৰ প্ৰচেষ্টা হাতত লৈছিলে যাতে আমাৰ অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ কাৰণে হওক বা অসমখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰতে হওক শিক্ষাৰ দিশত আগবঢ়াই নিবলৈ হওক হয়নে সো যেতিয়া আমাৰ 1918 চনৰ শাসন সংস্কাৰ হৈছিল তেতিয়া তেওঁলোকে যাতে আমাৰ এই শাসন সংস্কাৰ যাতে অসমকো অন্তৰ্ভুক্ত কৰিব লাগে তাৰ কাৰণে তেওঁলোকে নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্ন কুমাৰ বৰুৱা কলৈ পঠিয়াইছিলে লণ্ডনলৈ পঠিয়াইছিলে আৰু তাৰ পিছত তেওঁলোক কি সফলো হৈছিলে ঠিক আছে এতিয়া চোৱা যে আগতে তেওঁলোকে কি কৰিছিলে যে যিবিলাক আমাৰ সভা সমিতি সংস্থা আছিল হয় না অসমীয়া ভাষাৰ স্বাৰ্থত বা আমাৰ যিবিলাক আঞ্চলিক স্বাৰ্থত বা আঞ্চলিক সুৰক্ষাত বা অধিকাৰৰ ক্ষেত্ৰত তেওঁলোকে মাত মাতি আহিছিলে কিন্তু পিছৰ পৰ্যায়ত যেতিয়া কি হৈ গ'ল যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লগত সমিতিসমূহ মিলিলে হয় না তাৰ পিছতে তেওঁলোকে কি কৰিলে যে ৰাষ্ট্ৰীয় স্বাৰ্থত বা তেওঁলোকে আমাৰ যিসমূহ আন্দোলন সেইসমূহতো অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি গ'ল কিন্তু প্ৰথমতে তেওঁলোকে আঞ্চলিক ভাৱধাৰাৰে হয় না বা স্বদেশ প্ৰেমৰ ভাৱধাৰাৰে অঞ্চলৰ মানে ভালৰ কাৰণে তেওঁলোকে মাত মাতিছিলে বা বিভিন্ন পদক্ষেপ বা সভা সমিতি গঠন হৈছিলে কিন্তু চোৱা যেতিয়া 1921 চনত কি হৈ গ'ল যে মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলনৰ আৰম্ভণি কৰে তেতিয়া আসাম এছ'চিয়েশ্যনে নিজৰ সুকীয়া পৰিচয় ত্যাগ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লগত মিলি যায় ঠিক আছে এতিয়া আহিলে চোৱা অসম প্ৰদেশ কংগ্ৰেছ কমিটি আমি গম পালো হয় না যে আসাম এছ'চিয়েশ্যনে নিজৰ সুকীয়া পৰিচয় ত্যাগ কৰি যেতিয়া মহাত্মা গান্ধী আহিলে অসহযোগ আন্দোলনৰ সময়ত তেওঁলোকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লগত মিলি গ'ল আৰু তেওঁলোকে কি ৰাষ্ট্ৰীয় স্বাৰ্থত এবাৰ মাত মাতিবলৈ ল'লে তাৰ পিছত চোৱা যে অসম প্ৰদেশ কংগ্ৰেছ কমিটি এতিয়া আমি জানোই হয় না যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেতিয়া জন্ম হৈছিল 1885 চনত স্থাপন হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক নতুন অধ্যায়ৰ পাতনি মেলে ঠিক আছে ভাৰতৰ বিভিন্ন প্ৰান্তৰ দৰে অসমৰ বিভিন্ন অনুষ্ঠানৰ পৰা প্ৰতিনিধিসকলে প্ৰথমৰে পৰা জাতীয় কংগ্ৰেছৰ অধিৱেশনত অংশগ্ৰহণ কৰি আহিছিল এতিয়া আমাৰ অসমৰ যিসকল বিভিন্ন ধৰণৰ অনুষ্ঠানৰ জন্ম হৈছিল হয় না বিভিন্ন ধৰণৰ প্ৰতিনিধিসকল আছিল তেওঁলোকৰ নামসমূহ পালা সো হেসকলেও কি কৰিছিলে যে তেওঁলোকো প্ৰথমৰে পৰা অসম জাতীয় কংগ্ৰেছৰ যিসমূহ অধিৱেশন আছিল তাত তেওঁলোকে অংশগ্ৰহণ কৰি আছিল এতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিভিন্ন শাখাসমূহ বিভিন্ন অঞ্চলত আছিল হয় না তেনেকে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ শাখা হিচাপে আমাৰ অসমত কি আছিল অসম জাতীয় কংগ্ৰেছ বা অসম প্ৰদেশ কংগ্ৰেছ কমিটি তাৰ পিছত কি হৈ গ'ল যে 1921 চনৰ জুন মাহত নবীন চন্দ্ৰ বৰদলৈ
ছবিলাল উপাধ্যায় কৃষ্ণকান্ত ভট্টাচাৰ্যৰ উদ্যোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰি আনুষ্ঠানিকভাৱে অসমত কংগ্ৰেছৰ ৰাজনীতিৰ পাতনি মেলে মই আগতে ক'লো যে ভাৰতীয় জাতীয় কংগ্ৰেছে বিভিন্ন ঠাইত তেওঁলোকৰ শাখাসমূহ প্ৰতিষ্ঠা কৰিছিলে হয় তেনেকৈ আমাৰ অসমৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰি আনুষ্ঠানিকভাৱে অসমত তেওঁলোকে কিমান চনত 1921 চনৰ জুন মাহত ঠিক আছে অসমৰ কংগ্ৰেছৰ ৰাজনীতি পাতনি মেলে প্ৰথমবাৰৰ কাৰণে আনুষ্ঠানিকভাৱে 1921 চনৰ জুন মাহত কাৰ নবীন চন্দ্ৰ বৰদলৈ ছবিলাল উপাধ্যায় কৃষ্ণকান্ত ভট্টাচাৰ্য এই সকল লোকৰ উদ্যোগত ঠিক আছে এতিয়া চোৱা যে 1920 চনত নাগপুৰত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য পুনৰ গঠনৰ প্ৰস্তাৱ গৃহীত হৈছিল এতিয়া তেওঁলোকে কি বিচাৰি আছিল হয় না যে আমাৰ অসমে কি যে ভাষাৰ ওপৰত ভিত্তি কৰি যেতিয়া ৰাজ্য পুনৰ গঠনৰ প্ৰস্তাৱ আগবঢ়ালে 1920 চনত হোৱা নাগপুৰৰ অধিৱেশনে ঠিক আছে জাতীয় কংগ্ৰেছৰ এখন ইম্পৰ্টেন্ট হয় 1920 চনৰ নাগপুৰত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিৱেশন হয়নে সো হেখনত যেতিয়া তেওঁলোকে এটা প্ৰস্তাৱ আগবঢ়ালে যে ভাষাৰ ভিত্তিত কি হ'ব ভাষাৰ ভিত্তিত ৰাজ্যসমূহ পুনৰ গঠন হ'ব তাৰ পিছৰে পৰা কি হ'ব যে কংগ্ৰেছৰ এই নীতিয়ে অসমৰ জাতীয়তাবাদীসকলক বাৰুকৈ উৎসাহিত কৰি কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত কৰি তুলিছিল ঠিক আছে কি হল অসমতো তেওঁলোকে ভাষা সাহিত্য উন্নতিৰ কাৰণে মাত পাতি আহিছিল মানে যে অসমীয়া ভাষা উদ্ধাৰৰ কাৰণে যেতিয়া বাংলা ভাষাটো জাপি দিছিলে ব্ৰিটিছ চৰকাৰে তাৰ পিছত কি হৈ গ'ল যেতিয়া 1920 চনত নাগপুৰ অধিৱেশনত এইটো এটা তেওঁলোকে ক'লে এইটো এটা নীতি তেওঁলোকে ক'লে যে কি ভাষাৰ ভিত্তিত কি হ'ব ৰাজ্য পুনৰ গঠনৰ প্ৰস্তাৱ গৃহীত কৰিলে তেতিয়া সেই নীতি দেখি আমাৰ অসমৰ যিসকল জাতীয়তাবাদী স্বদেশ প্ৰেমৰ ভাৱধাৰে উজ্জীৱিত লোকসকল আছিল তেওঁলোকে কি হৈ গ'ল কংগ্ৰেছৰ এই সিদ্ধান্ত দেখি তেওঁলোকে কংগ্ৰেছৰ ফালে বেছিকৈ আকৰ্ষিত হৈ পৰিলে হয় নাই এতিয়া আমাৰ যি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল কুলধৰ চলিহা দেখিলানে আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ এতিয়া অসমত 1921 চনৰ জুন মাহত আনুষ্ঠানিকভাৱে অসমত কংগ্ৰেছৰ ৰাজনীতি পাতনি মেলিছিল হয়নে তাৰ পিছত ইয়াৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি প্ৰথমজন সভাপতি কোন আছিল কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ ঠিক আছে এতিয়া দিয়া আছে যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধানত 1921 চনত মহাত্মা গান্ধীক অসমত অসহযোগ আন্দোলন প্ৰচাৰ কৰিবলৈ আমন্ত্ৰণ কৰি অনা হৈছিল যাৰ ফলত অসমত অসহযোগ আন্দোলন অতি শক্তিশালী হৈ পৰে এতিয়া কি কৰিলে যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধানত 1921 চনত মহাত্মা গান্ধীক নিমন্ত্ৰণ কৰি আনিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসহযোগ আন্দোলনটো প্ৰচাৰ কৰিবলৈ সময়ত যিহেতু কি আমাৰ ভাৰতৰ স্বাধীনতা হকে আন্দোলনসমূহ আৰম্ভ হৈ আছিল হয়নে অসমলৈ নিমন্ত্ৰণ কৰি আনিলে যাৰ ফলত কি হৈ গ'ল আমাৰ অসমতো অসহযোগ আন্দোলনৰ প্ৰতি ৰাইজসকল ওলাই আহিলে বা আমাৰ অসমতো সেই অসহযোগ আন্দোলন শক্তিশালী হৈ পৰিলে এতিয়া এখন নাগপুৰ অধিৱেশন আৰু এতিয়া পাণ্ডু অধিৱেশন 1926 ভাৰতীয় জাতীয় কংগ্ৰেছৰ 21তম ঐতিহাসিক অধিৱেশন ক'ত অনুষ্ঠিত হয় গুৱাহাটীৰ পাণ্ডুত অনুষ্ঠিত হৈছিল এটা পাণ্ডু অধিৱেশন 1926 এটা ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম ঐতিহাসিক অধিৱেশনখন ক'ত আমাৰ গুৱাহাটীৰ পাণ্ডুত অনুষ্ঠিত হৈছিল ঠিক আছে এতিয়া আমাৰ অসমৰ যিসকল লোক আছিল বিষ্ণুৰাম মেধি সিদ্ধিনাথ শৰ্মা মৌলানা তয়বুল্লাহ অম্বিকাগিৰি ৰায় চৌধুৰী আৰু আন নেতাসকলে কংগ্ৰেছৰ পৰিকল্পনাসমূহ কাৰ্যকৰী কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল যিখন 1926 চনত গুৱাহাটীৰ পাণ্ডুত ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম ঐতিহাসিক অধিৱেশন হৈছিল ঠিক আছে এতিয়া চোৱা অসমৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথমজন সভাপতি আছিল বিষ্ণুৰাম মেধি এতিয়া আমি আগতে যে পালো হয়নে যে অসম প্ৰদেশ কংগ্ৰেছ কমিটি প্ৰথমজন সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্ৰ বৰদলৈ কিন্তু ইয়াত কৈছে যে আনুষ্ঠানিকভাৱে মানে অফিচিয়েলি নিৰ্বাচিত হোৱা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি কোন আছিল বিষ্ণুৰাম মেধি
এতিয়া 1946 চনৰ সাধাৰণ নিৰ্বাচনৰ বৃহৎ জয়েৰে কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আৰু গোপীনাথ বৰদলৈ অসম প্ৰদেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল 1946 চনত যেতিয়া সাধাৰণ নিৰ্বাচন হল হয়নে তেতিয়া কি হল যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মানে বৃহৎ জয়েৰে কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিলে মানে ভাৰতীয় জাতীয় কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিলে 1946 চনত যেতিয়া সাধাৰণ নিৰ্বাচন হৈছিল আৰু তাৰ ফালৰ পৰা গোপীনাথ বৰদলৈ অসম প্ৰদেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী তেতিয়া প্ৰধানমন্ত্ৰী হিচাপে কোৱা হৈছিল মানে এতিয়া মুখ্যমন্ত্ৰী বা অসম প্ৰদেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন হৈছিল গোপীনাথ বৰদলৈ আমাৰ অসমৰ পৰা নিৰ্বাচিত হৈছিল ঠিক আছে ব্ৰিটিছ কেবিনেট মিছনে অসমক পূৰ্ববংগৰ হৈতে গগুটত অন্তৰ্ভুক্ত কৰিবলৈ বিচাৰিছিল কিন্তু গোপীনাথ বৰদলৈ তীব্ৰ বিৰোধিতা আৰু গান্ধীৰ সমৰ্থনত অসম ৰক্ষা পৰে এতিয়া ব্ৰিটিছ কেবিনেটে সেই সময়ত কি কৰিছিল যে পুনৰ আকৌ অসমক পূৰ্ববংগৰ হৈতে আকৌ গগুটত অন্তৰ্ভুক্ত কৰিবলৈ লৈছিল কিন্তু গোপীনাথ বৰদলৈ তাৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু মহাত্মা গান্ধী সমৰ্থন কৰিছিল তাৰ ফলতে কি হল আমাৰ অসমখন এই গগুটত অন্তৰ্ভুক্ত হোৱাৰ পৰা ৰক্ষা পৰে ঠিক আছে এতিয়া চোৱা স্বদেশী আন্দোলন আৰু অসম এতিয়া স্বদেশী আন্দোলনৰ বিষয়ে তোমালোকে প্ৰথম চেপ্টাৰটোত পাইছিলা হয়নে বংগ বিভাজনৰ বিৰোধিতা কৰি কি স্বদেশী আন্দোলন গঢ় লৈ উঠিছিলে আৰু স্বদেশী আন্দোলন কি আছিলে যে স্বদেশী মানে দেশীয় বস্তু ব্যৱহাৰ আৰু যিসমূহ বিদেশী বস্তু আছে সেইসমূহ বৰ্জন কৰা এটা স্বদেশী আন্দোলনৰ বিষয়ে আমি প্ৰথম চেপ্টাৰটোত আমি আলোচনা কৰিছো কিন্তু এতিয়া স্বদেশী আন্দোলনত আমাৰ অসমে কেনেকুৱা ধৰণৰ ভূমিকা লৈছিলে বা অসমৰ জনসাধাৰণে এই স্বদেশী আন্দোলনত কেনেকুৱা কাৰ্যপন্থা গ্ৰহণ কৰিছিলে সেইসমূহৰ বিষয়ে দিয়া আছে যে অসমৰ হৈতে পূৰ্ববংগক সংলগ্ন কৰি নতুনকৈ গঠন কৰিব বিচৰা প্ৰদেশখনক প্ৰথম অৱস্থাত পূৰ্ববংগ নামেৰে নামাকৰণ কৰা হৈছিল এতিয়া আমি পাইছো নহয় যে বংগক যেতিয়া দ্বিখণ্ডিত কৰিছিলে এটা সাইডত কি দিছিলে পূৰ্ববংগ আৰু অসম আৰু এটা সাইডে পশ্চিম বংগ কিন্তু পূৰ্ববংগ আৰু অসমৰ হৈতে যে আমি পালো কিন্তু তাৰ আগত তেওঁলোকে কি ডিসিশন লৈছিলে যে পূৰ্ববংগ আৰু অসমৰ হৈতে সংলগ্ন কৰি নতুনকৈ যিখন প্ৰদেশ গঠন কৰিব তাৰ নামটো অকল মানে পূৰ্ববংগত থোৱাৰ কথা আছিল ঠিক আছে মানে তেতিয়া প্ৰথম অৱস্থাত অসম নামটো কথা কোৱা নাছিলে কিন্তু অসম নামেৰে জনাজাত বিশাল ভূখণ্ডক প্ৰস্তাৱিত প্ৰদেশখনৰ ভৌগোলিক সীমাৰ ভিতৰ ৰাখিও অসম নামটো প্ৰদেশখনৰ শিৰোনামৰ পৰা বিলুপ্ত কৰিছিল এক কথাত ক'বলৈ গ'লে অসমে নিজস্ব অস্তিত্ব প্ৰায় হেৰুৱাৰ উপক্ৰম হৈছিল এটা তেওঁলোকে ডিসিশন লৈছে যে বংগক যেতিয়া দ্বিখণ্ডিত কৰিব পূৰ্ববংগৰ হৈতে অসমক সংলগ্ন কৰিব কিন্তু তেওঁলোকে কি কৰিছিলে যে অসম নামটো নামাকৰণ কৰা নাছিলে এটা আমাৰ অসম হয় নাই যে অসমখন কি বিশাল ভৌগোলিক খণ্ডক প্ৰস্তাৱিত অসম নামেৰে জনাজাত বিশাল ভূখণ্ডক প্ৰস্তাৱিত প্ৰদেশখনৰ তেওঁলোকে ভৌগোলিক সীমাৰ ভিতৰত অসমখনক ৰাখিব বিচাৰিছিলে কিন্তু তাৰ নামাকৰণটো কৰা নাছিলে এটা যেহেতু অসম প্ৰদেশৰ নামটোৱে তেওঁলোকে নামাকৰণ কৰা নাছিলে অসম নামৰ যে কিবাখন প্ৰদেশ আছে হয় নাই তাৰ অস্তিত্ব একেবাৰে কি নাইকিয়া হৈ যাব বুলি ভাবিছিলে বা তেওঁলোকে উপক্ৰম হৈছিল অসমে নিজস্ব অস্তিত্ব হেৰুৱাৰ কাৰণ কি হ'ব যদি তেওঁলোকে অকল অসমক সংলগ্ন কৰে কিন্তু অসমৰ নামটো নিদি অকল পূৰ্ববংগ হিচাপে চিহ্নিত হ'ব হয় না যে অসমৰ একো অস্তিত্ব নাথাকিব বা অসম নামৰ একো অস্তিত্ব নাছিলে কিন্তু প্ৰস্তাৱিত প্ৰদেশখনৰ নামটোৰ লগত অসম শব্দটো যোগ নোহোৱাত অসমস্থিত ইউৰোপীয় চাহ খেতিয়ক সংস্থাই আপত্তি দৰ্শাইছিল এটা কি হৈ গ'ল কিন্তু এই যে প্ৰস্তাৱিত প্ৰদেশখনৰ নামটোৰ লগত অসম নামটো যে যোগ হোৱা নাই তাৰ বিৰুদ্ধে কি কৰিছিলে অসমত যিসকল ইউৰোপীয়ান চাহ খেতিয়ক আছিল ইউৰোপীয়ান কি আছিল অসম চাহৰ কাৰণে বিখ্যাত আছিল হয় না ইউৰোপীয়ান সকল আমাৰ অসমত কি কৈছিলে যে তেওঁলোকে চাহ খেতি কৰিছিলে বা চাহৰ তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিছিলে এতিয়া আন্তৰ্জাতিক বজাৰত অসম চাহৰ বাবে বিখ্যাত হৈ পৰা হেতুকে ব্যৱসায়িক লাভৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্ববংগৰ লগতে অসম নামটো সংলগ্ন কৰিবলৈ চাহ খেতিয়ক সংস্থাই জোৰ দি কোৱাৰ পিছতহে নৱগঠিত প্ৰদেশখনে পূৰ্ববংগ আৰু অসম নামটো
পাইছিলে এতিয়া কি হৈ গল এতিয়া যিসকল ইউৰোপিয়ান চাহ খেতিয়ক আছিলে এতিয়া তেওঁলোকে যেতিয়া ব্যৱসায় কৰে হয় না যে আমাৰ অসমৰ চাহ সকলোতে কি বিশ্ববিখ্যাত হয় না বা ফেমাস যদি অসমৰ নামটোৱে যদি মানে তেওঁলোকে সংলগ্ন নকৰে তেতিয়া তেওঁলোকে ভাবিলে যে ব্যৱসায়িক দিশত তেওঁলোকৰ লোকচান হ'ব পাৰে হয় না তো সেইটো কাৰণে কি হৈ গল ব্যৱসায়িক লাভৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্ববংগৰ লগতে যাতে অসম নামটো সংলগ্ন কৰে তাৰ কাৰণে আমাৰ অসমত যিসকল ইউৰোপিয়ান চাহ খেতিয়ক আছে তেওঁলোকে জোৰ দি ক'লে আৰু তাৰ পাছতে সেই পূৰ্ববংগ আৰু অসম নামটো সংলগ্ন হৈছিলে এতিয়া চোৱা যে 1905 চনত অসমৰ ৰাজধানী শিলঙৰ পৰা ঢাকালৈ স্থানান্তৰ কৰা হয় এইটো তোমাকে পাইছা আৰু ব্যামফিল ফুলাৰ প্ৰথম লেফটেনেণ্ট গভৰ্ণৰ হয় ঠিক আছে অসমৰ লেফটেনেণ্ট গভৰ্ণৰ হিচাপে কাল দিয়া হয় ব্যামফিল ফুলাৰক পদ্মনাথ গোহাঁই বৰুৱা অম্বিকাগিৰি ৰায়চৌধুৰী ত্ৰিগুণা বৰুৱা ৰত্নধৰ বৰুৱা প্ৰমুখ্যে এছাম মুখিয়াল ব্যক্তি বংগভংগ বিৰোধী স্থিতি আছিল বিশেষ মন কৰিবলগীয়া এতিয়া তেওঁলোকে কি কৰিছিলে অসমবাসীৰ মাজত বংগভংগৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল এতিয়া এইসকলে মাত মাতিছিলে কোনে অসমৰ পৰা আমাৰ পদ্মনাথ গোহাঁই বৰুৱা অম্বিকাগিৰি ৰায়চৌধুৰী ত্ৰিগুণা বৰুৱা ৰত্নধৰ বৰুৱা হয়নে এইসকল ব্যক্তিয়ে কি কৰিছিলে যে বংগভংগৰ বিৰুদ্ধে তেওঁলোকে অসমবাসীৰ মাজত তাৰ বিৰুদ্ধে তেওঁলোকে প্ৰচাৰ চলাইছিলে এইসকল অসমৰ লোকসকলে তাৰ পিছত চোৱা যে স্বদেশী আন্দোলনৰ প্ৰতিক্ৰিয়া অসমলৈকো বিস্তাৰিত হৈছিল বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধুবুৰী গৌৰীপুৰ গোৱালপাৰা গুৱাহাটী তেজপুৰ ডিব্ৰুগড় আদি নগৰ অঞ্চলত এই আন্দোলনৰ প্ৰভাৱ পৰিছে এতিয়া স্বদেশী আন্দোলনৰ প্ৰতিক্ৰিয়া আমাৰ অসমলৈকো বিস্তাৰিত হৈছে বুলি কৈছিলে হয় না বংগভংগ বিৰোধিতা কৰি যি স্বদেশী আন্দোলন আৰম্ভ হৈছিলে কি কৈছে যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধুবুৰী গৌৰীপুৰ গোৱালপাৰা গুৱাহাটী তেজপুৰ এই অঞ্চলবিলাকতো কি হৈছে এই আন্দোলনৰ প্ৰভাৱ পৰিছিলে এতিয়া চোৱা অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীয়ে আৰু গোবিন্দ লাহিৰীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত বিদ্ৰোহী সংগঠন গঢ়ি তুলিছিল এতিয়া অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী হয় না এওঁ কি আছিলে এগৰাকী মুখ্য নেতৃত্ব বহন কৰা ব্যক্তি অসমৰ বিভিন্ন ধৰণৰ তেওঁ লেখা মেলা কৰিছিলে ৰচনা কৰিছিলে তাৰ পিছত কি কৰিছিলে যে তেওঁ কিছুমান কাৰ্যপন্থা হাতত লৈছিলে ব্ৰিটিছৰ বিৰুদ্ধাচৰণ কৰি এতিয়া অসম কেশৰী বুলি অম্বিকাগিৰি ৰায়চৌধুৰী আৰু গোবিন্দ লাহিৰীয়ে গুৱাহাটী ছাত্ৰসকলৰ মাজত বিদ্ৰোহী সংগঠন গঢ়ি তুলিছিল তেওঁলোকে অসমৰ জিলাসমূহত যিহেতু স্বদেশী আন্দোলন স্বদেশী বস্তু ব্যৱহাৰৰ কাৰণে গঢ় উঠিছিল হয়নে তেওঁলোকে অসমৰ জিলাসমূহত কি কৰিছিলে যে স্বদেশী বস্তু যাতে ব্যৱহাৰ হয় তাৰ বাবে তেওঁলোকে প্ৰচাৰ চলাইছিলে তাৰ পিছত চোৱা ফলত অসমৰ মানুহে নিমখৰ পৰিৱৰ্তে খাৰ তেতিয়া কি হৈছে নিমখত বহুত মানে কৰ লগাইছিলে হয়নে বিদেশী চেনিৰ হলনি বেনাৰসৰ চেনি বিদেশী বস্ত্ৰৰ বিপৰীতে আমাৰ যি থলুৱা এৰি মুগা কপাহী আৰু খাদী বস্ত্ৰ আছিলে সেই বস্তু ব্যৱহাৰ কৰিছিল মানে আমাৰ অসমতো স্বদেশী আন্দোলনে গা কৰি উঠিছিলে হয় নাই বা এই যি অম্বিকাগিৰি ৰায়চৌধুৰী হওক গোবিন্দ লাহৰীয়ে হওক বিদ্ৰোহী সংগঠন গঢ়ি তুলিছিলে তাৰ পাছত কি হল তেওঁলোকে অসমৰ জিলাসমূহত গৈ মানে স্বদেশী বস্তু ব্যৱহাৰ কৰিবৰ কাৰণে তেওঁলোকে মাত মাতিছিলে আৰু তাৰ ফলত অসমৰ আমাৰ জনসাধাৰণৰ নিমখৰ পৰিৱৰ্তে খাৰ তাৰপিছত বিদেশী চেনি হলনি বেনাৰসৰ চৰি আৰু আমাৰ অসম যিহেতু বিখ্যাত এৰি মুগা হয় নাই কপাহী এই বস্তুবিলাক তেওঁলোকে ব্যৱহাৰ কৰিছিলে ঠিক আছে এতিয়া চোৱা যে অম্বিকাগিৰিয়ে বন্দিনী ভাৰত নামৰ এখন বিদ্ৰোহাত্মক নাটক ৰচনা কৰিছিলে ক্ষুদিৰাম বসু বাৰীন্দ্ৰ ঘোষ উল্লাসকৰ দত্তৰ লগত যোগাযোগ কৰি অম্বিকাগিৰিয়ে সেৱা সংঘ নামৰ এটা বিপ্লৱী সংগঠন গঢ়ি তুলিছিল ঠিক আছে এতিয়া চোৱা যে অম্বিকাগিৰিয়ে বন্দিনী ভাৰত নামৰ এখন বিদ্ৰোহাত্মক নাটক ৰচনা কৰিছিলে ঠিক আছে আকৌ তেওঁ এই সকল লোকৰ লগত লগ লাগি ক্ষুদিৰাম বসু বাৰীন্দ্ৰ ঘোষ উল্লাসকৰ দত্তৰ লগত যোগাযোগ কৰি সেৱা সংঘ নামৰ এটা বিপ্লৱী সংগঠন গঢ়ি উঠিছিলে সো এই ক্ষেত্ৰত আমাৰ অম্বিকাগিৰি নাম উল্লেখযোগ্য হয় নাই তেওঁ বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লৈছিলে তাৰ পিছতে চোৱা আকৌ 1906 খ্ৰীষ্টাব্দৰ 7 ছেপ্টেম্বৰ তাৰিখে ব্যামফিল ফুলাৰক হত্যা কৰাৰ উদ্দেশ্যে গুৱাহাটী শিলং পথত এটা বোমা পুতিছিল পুলিচে সন্দেহ পাই এই সন্দৰ্ভত অম্বিকাগিৰিক জেৰা কৰিছিল ফলস্বৰূপে 1914 খ্ৰীষ্টাব্দলৈকে বৰপেটাত অন্তৰীণ ৰূপে থাকিব
লগা হৈছিলে এতিয়া কি হৈ গল যে 1906 খ্ৰীষ্টাব্দৰ 7 ছেপ্টেম্বৰত ব্যামফিল ফুলাৰক হত্যা কৰা উদ্দেশ্যে গুৱাহাটী শিলং পথত এটা তাত মানে বোমা পুতি থৈছিলে হয় না আৰু তাৰ সন্দেহতে আকৌ কি কৰিলে যে অম্বিকাগিৰিক জেৰা কৰিছিল আৰু তাৰ ফলত তেওঁ অন্তৰীণ হিচাপে থাকিব লগা হৈছিলে এতিয়া চোৱা স্বদেশী আৰু অসমত এই পইণ্টটো ইম্পৰ্টেণ্ট হয় যে ব্ৰিটিছ চৰকাৰে ব্ৰহ্মপুত্ৰ উপত্যকাবাসীক স্বদেশী আন্দোলনৰ প্ৰভাৱৰ পৰা আঁতৰাই ৰাখিবলৈ হাতত লোৱা কেইটামান জনহিতকৰ কাম কৰিছিল এতিয়া যিহেতু অসমতো স্বদেশী আন্দোলনে গা কৰি উঠিছিলে হয় না বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকা ব্ৰহ্মপুত্ৰ উপত্যকাৰ লোকসকলৰ কাৰণে কিছুমান মানে ভাল পদক্ষেপ হাতত লৈছিলে ব্ৰিটিছসকলে যাতে তেওঁলোকে এই আন্দোলনৰ পৰা আঁতৰি থাকে তেওঁলোকে কৈছিলে যে আমি তোমালোকৰ কাৰণে এইকেইটা ভাল ভাল কাৰ্যপন্থা হাতত ল'ম কিন্তু তোমালোকে কি মানে এই আন্দোলনৰ পৰা বিৰত থাকা বা তেওঁলোকক কাৰণে কিছুমান জনহিতকৰ কাম আনিছিলে যাতে এই ব্ৰহ্মপুত্ৰ উপত্যকা বাসী যাতে কি যিটো স্বদেশী আন্দোলনৰ হৈ আছে সেই স্বদেশী আন্দোলনৰ পৰা যাতে তেওঁলোক আঁতৰি থাকে এতিয়া চোৱা প্ৰথমতে দিছে যে অসমীয়া ভাষা সাহিত্য কলিকতা বিশ্ববিদ্যালয়ৰ এন্ট্ৰেন্স পৰীক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা এটা ব্ৰিটিছ চৰকাৰে ব্ৰহ্মপুত্ৰ উপত্যকাবাসীক স্বদেশী আন্দোলনৰ প্ৰভাৱৰ পৰা আঁতৰাই ৰাখিবলৈ যিসমূহ কাম হাতত লৈছে তাৰ ভিতৰত কি কৈছিলে যে অসমীয়া ভাষা সাহিত্য কলিকতা বিশ্ববিদ্যালয়ৰ এন্ট্ৰেন্স পৰীক্ষাত যাতে এই অসমীয়া ভাষা সাহিত্যটো অন্তৰ্ভুক্ত হয় না অন্তৰ্ভুক্ত কৰিছিলে তাৰ পিছত কি কৈছে 2 নম্বৰতে কটন কলেজত উন্নত মানৰ শিক্ষানুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ সকলো বিভাগতে স্নাতক মহলাৰ শ্ৰেণী মুকলি কৰা কটন যুগৰ কলেজ আছিলে সেই কলেজখনক কি কৰিছিলে যে উন্নত মানৰ শিক্ষানুষ্ঠান হিচাপে যাতে গঢ়ি তুলিব পাৰে হয় না তাৰ কাৰণে কি কৰিছিলে যে বিভিন্ন মহলাৰ মানে এটা স্নাতকৰ পাঠ্যক্ৰম আনিছিলে তাৰ পিছত আছে ব্ৰহ্মপুত্ৰ উপত্যকাত মৌজাদাৰী ব্যৱস্থা পুনৰ প্ৰয়োগ কৰা যি আগতে এটা ৰাজহ ব্যৱস্থাৰে সেই মৌজাদাৰী ব্যৱস্থাটো মানে ব্ৰহ্মপুত্ৰ উপত্যকাত আকৌ প্ৰয়োগ কৰা তাৰ পিছত মাটিত কুৰিদফিয়া বন্দোবস্তি প্ৰৱৰ্তন কৰা ইত্যাদি এইবিলাক ব্ৰিটিছ চৰকাৰে কি কৰিছিলে ব্ৰহ্মপুত্ৰ উপত্যকাবাসী লোকসকলক স্বদেশী আন্দোলনৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে এইবিলাক কাম মানে হাতত লৈছিলে তেওঁলোকৰ কাৰণে তাৰ পিছত চোৱা যে সুৰমা ভেলী এছ'চিয়েশ্যনৰ নেতৃত্বত সুৰমা উপত্যকাত আকৌ এই আন্দোলন যথেষ্ট জনপ্ৰিয় হৈ পৰিছিলে সুৰমা উপত্যকাত কাৰ নেতৃত্বত সুৰমা ভেলী এছ'চিয়েশ্যনৰ নেতৃত্বত ইয়াৰ ফলস্বৰূপে শ্ৰীহট্ট হবিগঞ্জ শ্ৰীমংগল তাৰপিছত লখাই বনিয়াংশল কৰিমগঞ্জ শিলচৰ এই আদি ঠাইত বহুতো জাতীয় বিদ্যালয় স্থাপন কৰা হৈছিলে এইসমূহ অঞ্চলত ঠিক আছে এতিয়া চোৱা এতিয়া আছে যে অসহযোগ আন্দোলন আৰু অসম এতিয়া কৈছে যে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অসহযোগ আন্দোলন এক গুৰুত্বপূৰ্ণ অধ্যায় হয় না যে আমি এতিয়া ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ বিষয়ে যেতিয়া পঢ়িছো তেতিয়া আমি অসহযোগ আন্দোলনৰ বিষয়েও আমি পাইছিলো হয় না যে অসহযোগ আন্দোলন আমাৰ এটা গুৰুত্বপূৰ্ণ আন্দোলন আৰু মহাত্মা গান্ধীৰ নেতৃত্বত বা ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত এই আন্দোলন 1920 চনৰ পৰা 1922 চনলৈ চলিছিল এতিয়া আমি অসহযোগ আন্দোলনৰ বিষয়ে পাইছিলো হয় না যে অসহযোগ মানে কি আছিল ব্ৰিটিছৰ লগত সহযোগিতা নকৰা তাৰ পিছত মহাত্মা গান্ধীৰ আহ্বানত সমগ্ৰ দেশ যেতিয়া অসহযোগ আন্দোলনত নামি পৰিছিল তেতিয়া আসাম এছ'চিয়েশ্যন এই আন্দোলনত অংশগ্ৰহণ কৰিব নে নকৰে সেই সম্পৰ্কে নিশ্চিত নাছিলে মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশতে যেতিয়া তেওঁ অসহযোগ আন্দোলন ব্ৰিটিছ বিৰোধী আন্দোলনৰ বিষয়ে মহাত্মা গান্ধীয়ে প্ৰচাৰ চলাই আছিল হয় না সেই সময়তে মানে কি হ'ল সেই সময়তে তেওঁলোকে মানে আসাম এছ'চিয়েশ্যনে এই অসহযোগ আন্দোলনত তেওঁলোকে নেতৃত্ব বহন কৰিব নাই বা অসমে ইয়াত যোগদান কৰিব নাই সেই বিষয়ে তেওঁলোকৰ মানে নিশ্চিত হৈ থকা নাছিল এতিয়া চোৱা যে গংগা গোবিন্দ বৰুৱা তাৰা প্ৰসাদ চলিহা ঘনশ্যাম বৰুৱা আৰু চন্দ্ৰধৰ বৰুৱাৰ নেতৃত্বত একাংশই আসাম এছ'চিয়েশ্যনে নিজৰ সুকীয়া অস্তিত্ব বৰ্তাই ৰাখি অসমৰ থলুৱা সমস্যাসমূহ সমাধানৰ ওপৰত গুৰুত্ব দিছিল যি কি নহওক অধিকাংশই কিন্তু সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰাটো বিচাৰিছিল এতিয়া যিহেতু আগৰ আমাৰ সংস্থা সংগঠনসমূহ হয় নাই যে আঞ্চলিক স্বাৰ্থত বা আঞ্চলিক যিসমূহ সমস্যা আছে সেইবিলাক সমাধানৰ কাৰণে গঢ় লৈ উঠিছিলে সেইকাৰণে প্ৰথমতে এই ব্যক্তিসকলে যে গংগা গোবিন্দ বৰুৱা তাৰা প্ৰসাদ চলিহা ঘনশ্যাম বৰুৱা চন্দ্ৰধৰ বৰুৱা এই লোকসকলে ভাবিছিলে যে আসাম এছ'চিয়েশ্যনে নিজৰ যিটো আগৰ অস্তিত্ব আছিলে
সেই অস্তিত্বটো তেওঁলোকে বৰ্তাই ৰাখক আৰু তেওঁলোকে আমাৰ নিজৰ অঞ্চলৰ বা থলুৱা আমাৰ যিসমূহ সমস্যা আছে সেইসমূহৰ বিষয়েহে প্ৰথমতে মাত মাতক ৰাষ্ট্ৰীয় স্বাৰ্থত মাত মতাৰ আগতে কিন্তু যি কি নহওক অধিকাংশই কি কৰিলে তেওঁলোকে বিচাৰিলে কি সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰাটো বিচাৰিলে চোৱা 1920 চনৰ ডিচেম্বৰত তেজপুৰত বহা 17 সংখ্যক অধিৱেশনত তীব্ৰ বাকবিতণ্ডাৰ অন্তত অসহযোগ আন্দোলনত অংশগ্ৰহণৰ প্ৰস্তাৱ গ্ৰহণ হৈছিল আৰু আন্দোলনৰ সমৰ্থনত কংগ্ৰেছৰ নীতি নিৰ্দেশনা মানি চলিবলৈ সিদ্ধান্ত লৈছিল প্ৰথমতে আহোম এছ'চিয়েশ্যনে আসাম এছ'চিয়েশ্যনে তেওঁলোকে এটা একো সিদ্ধান্তত উপনীত হ'ব পৰা নাছিল হয় নাই যে আমি অসহযোগ আন্দোলন যে হৈছে ভাৰত ত্যাগ আন্দোলন ব্ৰিটিছৰ মানে আমাৰ ভাৰতৰ স্বাধীনতা আন্দোলন পাবৰ কাৰণে সেই আন্দোলনত অংশগ্ৰহণ কৰিব আমি কৰিম নে নকৰিম মানে এটা সঠিক সিদ্ধান্ত তেওঁলোক উপনীত হ'ব পৰা নাছিলে কিন্তু কি হ'ল এই যিসকল লোকসকল আছিলে তেওঁলোকক বিচাৰিছিলে যে আমাৰ যিসমূহ অসমৰ প্ৰথমতে থলুৱা নিজৰ অস্তিত্ব যাতে আসাম এছ'চিয়েশ্যনে বজাই ৰাখে হয় নাই যে আমাৰ থলুৱা সমস্যাসমূহে প্ৰথমতে আমি মানে সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে কিন্তু আন এচামে আকৌ সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰাটো বিচাৰিছিলে তাৰ পিছত 1920 চনত যেতিয়া ডিচেম্বৰৰ তেজপুৰত যেতিয়া অধিৱেশন বহিছিলে তেতিয়া মানে দুই পক্ষৰ মাজত বাকবিতণ্ডা হৈছিলে মানে তীব্ৰ বাকবিতণ্ডা হ'ল মানে তেওঁলোকে অংশগ্ৰহণ কৰিব নে নকৰে নে সেই সিদ্ধান্ত লয় আৰু শেষত কি কৰিলে যে অসহযোগ আন্দোলনত তেওঁলোকে লাষ্টত মানে অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত ললে আৰু এই আন্দোলনৰ সমৰ্থনত কংগ্ৰেছৰ যাতে নীতি নিৰ্দেশনা তেওঁলোকে মানে মানি লোৱাৰ সিদ্ধান্ত ললে বা কংগ্ৰেছে যিসমূহ নীতি দিয়ে বা নিৰ্দেশনা দিয়ে সেইসমূহ আমিও মানি ল'ম বুলি তেওঁলোকে এটা সিদ্ধান্তত উপনীত হল এটা চোৱা অসহযোগ আন্দোলন আৰু অসম যিহেতু আমি এই আন্দোলনসমূহত অসমে কেনেকুৱা ধৰণৰ কাৰ্যপন্থা লৈ আছিলে হয়নে বা অসমত কেনেকুৱা ধৰণৰ সেইসমূহৰ বিষয়ে আমি কি পঢ়ি সেইসমূহৰ বিষয়ে আমি ইয়াত এতিয়া চাই আছো বা আমি যেহেতু সেকেন্ড যোনটো চেপ্টাৰ আছে হেতুত আমি অসহযোগ আন্দোলনৰ বিষয়ে আইন অমান্য আন্দোলন ভাৰতীয় আন্দোলন সেইসমূহৰ বিষয়ে আমি পঢ়িলো কিন্তু ইয়াত তোমালোকে মেইনলি কি চাই আছা যে আন্দোলন কেইটাৰ বিষয়ে যদি তোমালোকে ভালকে অধ্যয়ন কৰিছা বা তোমালোকে যদি আন্দোলন কেইটা বুজি উঠা তেন্তে অসমে কি কাৰ্যসূচী হাতত লৈছিলে সেইসমূহে তোমালোকে মনত ৰাখিলে হ'ব ঠিক আছে এতিয়া কি কৈছে চোৱা যে 1921 চনৰ জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হয় ইয়াৰ প্ৰথম সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ হয় এটো যেটো আগতে আমি প্ৰথমতে পালো এটা চোৱা যে 1921 চনত মহাত্মা গান্ধীৰ অসম আগমনে এই আন্দোলন অধিক জনপ্ৰিয় কৰি তুলিছিল গান্ধীৰ অসম ভ্ৰমণৰ পিছত অসমৰ ৰাইজে বিদেশী কাপোৰৰ মেজি সাজি জুই লগাই দিছিল অৰ্থাৎ বৰ্জন কৰিছিল এতিয়া কি হৈ গ'ল যে 1921 চনৰ আমাৰ কি হৈ গ'ল যে মহাত্মা গান্ধী অসম আগমনে এই আন্দোলনটো মানে জনপ্ৰিয় কৰি তুলিছিলে কি হৈ গ'ল যে গান্ধী অসমৰ ভ্ৰমণৰ পিছত অসমৰ ৰাইজে বিদেশী কাপোৰৰ মেজি সাজি জুই লগাই দিছিল অৰ্থাৎ বৰ্জন কৰিছিল মানে তেওঁলোকে যেহেতু কি কয় মানে স্বদেশী বস্তু ব্যৱহাৰ কৰিবলৈ বিচাৰিছিল হয়নে বিদেশী বস্তু ত্যাগ কৰিব বিচাৰিছিল সো হেতু টাইমত কি হৈ গ'ল অসমৰ ৰাইজে বিদেশী কাপোৰৰ মেজি সাজি জুই লগাই দিছিলে অৰ্থাৎ বৰ্জন কৰিছিলে তাৰ পিছত চোৱা যে চন্দ্ৰনাথ শৰ্মা আৰু হেমচন্দ্ৰ বৰুৱাৰ দৰে নেতাৰ আহ্বানত অসমৰ ছাত্ৰসকলে চৰকাৰী স্কুল কলেজ ত্যাগ কৰি আন্দোলনত জপিয়াই পৰিছিল এটা কি হল চন্দ্ৰনাথ শৰ্মা আৰু হেমচন্দ্ৰ বৰুৱাৰ দৰে নেতা আহ্বানত অসমৰ ছাত্ৰসকলে কি কৰিলে যে যিসমূহ চৰকাৰী স্কুল কলেজ আছে সেইসমূহ ত্যাগ কৰি তেওঁলোকে মানে এই আন্দোলনত তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিলে তাৰ পিছত চোৱা যে অসহযোগ আন্দোলনৰ সময়ত নবীন চন্দ্ৰ বৰদলৈ তৰুণ ৰাম ফুকন আৰু বিষ্ণুৰাম মেধিৰ দৰে খ্যাতনামা উকিলে উকালতি ত্যাগ কৰি দেশ সেৱাত জপিয়াই পৰিছিল এতিয়া অসমৰ যিসমূহ উকিল আছিলে তেওঁলোক কি নবীন চন্দ্ৰ বৰদলৈ তৰুণ ৰাম ফুকন বিষ্ণুৰাম মেধি হয়নে তেওঁলোকে কি কৈছিলে যে তেওঁলোকৰ উকালতিসমূহ ত্যাগ কৰি এই আন্দোলনত তেওঁলোকে জপিয়াই পৰিছিলে বা সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলে ঠিক আছে এটো যেহেতু আমি অসমৰ ক্ষেত্ৰত চাই আছো হয়নে তেনেকে কি কৰিছিলে যে চন্দ্ৰনাথ শৰ্মা আৰু হেমচন্দ্ৰ বৰুৱাৰ নেতাৰ দৰে আহ্বানত চৰকাৰী স্কুল কলেজসমূহ ত্যাগ কৰি তাৰ ছাত্ৰসকলেও এই আন্দোলনত অংশগ্ৰহণ কৰিছিল তাৰ পিছত চোৱা যে চৰকাৰী স্কুল বৰ্জন কৰা ছাত্ৰসকলৰ বাবে গুৱাহাটী যোৰহাট আদি ঠাইত জাতীয় বিদ্যালয় খোলা হৈছিল ইয়াৰ ভিতৰত উল্লেখযোগ্য আছিল 1921 চনত গুৱাহাটীত স্থাপিত হোৱা তিলক সোঁৱৰণী
মঞ্চ এতিয়া যিসমূহ ছাত্ৰ অসম এতিয়া আমি পাইছো হনে জাতীয় বিদ্যালয় স্থাপন হৈছিলে তাৰ পিছত কি হৈ গল যে যিসমূহ এতিয়া স্কুল কলেজৰ ছাত্ৰসকলে নিজৰ যিসমূহ চৰকাৰী স্কুল বিদ্যালয় মহাবিদ্যালয় ত্যাগ কৰি আন্দোলনত অংশগ্ৰহণ কৰিছিলে তাৰ পিছত কি হৈ গল তেওঁলোকৰ কাৰণেও গুৱাহাটী যোৰহাট এইবিলাক ঠাইত মানে বিভিন্ন এইবিলাক ঠাইত জাতীয় বিদ্যালয় স্থাপন কৰা হ'ল আৰু তাৰ ভিতৰত আমাৰ উল্লেখযোগ্য আছিল কি 1921 চনত গুৱাহাটীত স্থাপিত হোৱা তিলক সোঁৱৰণী স্কুল ঠিক আছে এনে চোৱা যে অসমত এই আন্দোলনৰ এক উল্লেখযোগ্য প্ৰভাৱ আছিল কানি প্ৰচলন বন্ধ কানি বিক্ৰীৰ ফলত উপাৰ্জিত ৰাজহৰ পৰিমাণ 19 লাখ টকা পৰ্যন্ত কমি গৈছিল এটা এই অহযোগ আন্দোলনৰ এটা উল্লেখযোগ্য আমাৰ অসমত প্ৰভাৱ আছিল অসমত সদায় কি বিচাৰি থকা আছিল যে কানিৰ যাতে মানে কানি প্ৰচলন বন্ধ কৰাটো হয়নে সো কি হৈছিল যে কানি প্ৰচলন বন্ধ এটা উল্লেখযোগ্য প্ৰভাৱ আছিল এটা কানি বিক্ৰীৰ ফলত যিসমূহ ৰাজহ হৈছিল হয়নে যিসমূহ টেক্স হেতু 19 লাখ টকা পৰ্যন্ত কমি গৈছিল বুলি কৈছিলে এতিয়া এই আন্দোলনৰ উল্লেখযোগ্য গঠনমূলক কামসমূহ কি আছিল যে খাদীৰ প্ৰচলন জনপ্ৰিয় কৰি তোলাৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধি কৰা মানে খাদী বস্ত্ৰ ব্যৱহাৰ কৰা বা খাদী যিমা বস্তু আছে হয়নে তাৰ প্ৰচলন জনপ্ৰিয় কৰি তোলা আৰু ইয়াৰ যাতে উৎপাদনটো বৃদ্ধি কৰা ব্ৰিটিছসকলে কি কৰিছিলে যে অৰ্থনৈতিকভাৱে শোষণ কৰিছিলে হয় তেওঁলোকে বিদেশৰ পৰা যিসমূহ কাপোৰ আনিছিলে সেইবোৰ ইয়াত ব্যৱহাৰ মানে ইয়াত বিক্ৰীৰ বাবে তেওঁলোকে লৈ আহিছিলে আমাৰ কুটিৰ শিল্প পাট মুগা শিল্পৰ কি হৈছিলে যে অৱনতি ঘটিছিলে সো কি হৈ গল যে এই আন্দোলনৰ এটা উল্লেখযোগ্য গঠনমূলক কাম আছিল খাদীৰ প্ৰচলনটো জনপ্ৰিয় কৰি তোলা আৰু ইয়াৰ লগতে উৎপাদন বৃদ্ধি কৰা তাৰ পিছত 1921 চনৰ মে মাহত কৰিমগঞ্জ মহকুমাৰ অন্তৰ্গত চৰাগুলা আৰু লংগাই উপত্যকাৰ 13খন চাহ বাগিচাৰ প্ৰায় 8000 বনুৱাই কংগ্ৰেছৰ নেতৃত্বত একেলগ হৈ তেওঁলোকৰ উপনিবেশিক শাসকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল মজুৰি বৃদ্ধি দাবী জনোৱাৰ লগতে গান্ধী মহাৰাজৰ জয় ধ্বনি দি তেওঁলোকে বাগিচাৰ পৰা ওলাই আহিছিলে এটা কি কৰিছিলে যে 1921 চনত মে মাহত কৰিমগঞ্জ মহকুমাৰ অন্তৰ্গত চৰাগুলা আৰু লংগাই উপত্যকাই 13খন চাহ বাগিচাৰ প্ৰায় 8000 বনুৱা ওলাই আহিছিলে হয় না কংগ্ৰেছৰ নেতৃত্বত আৰু তেওঁলোকে যি উপনিবেশিক শোষণ চলিছে তাৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিছিলে আৰু সেই বনুৱাসকলে গান্ধী মহাৰাজৰ জয় ধ্বনি দি তেওঁলোকে তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু বাগিচাৰ পৰা ওলাই আহিছিলে তাৰ পিছত কি হ'ল চোৱা যে জনসাধাৰণে চৰকাৰী কাৰ্যালয় আক্ৰমণ কৰে আৰু সৰু পথাৰ পানবাৰী সাফৰাই আদি ঠাইত ৰেলপথ বগৰাই দিয়ে যাতে ব্ৰিটিছ সৈন্যৰ যাতায়াত বন্ধ হয় এতিয়া জনসাধাৰণে কি কৰে যে চৰকাৰী যিসমূহ কাৰ্যালয় আছিলে সেইসমূহ আক্ৰমণ কৰে আৰু তাৰ পাছত সৰু পথাৰ পানবাৰী সাফৰাই আদি ঠাইত ৰেলপথ বগৰাই দিয়ে মানে তেওঁলোকে এইবিলাক হিংসাত্মক কাৰ্যসূচী হাতত লয় যাতে ব্ৰিটিছ সৈন্য মানে যাতায়াত কৰিব নোৱাৰে তেওঁলোকৰ যাতায়াতটো বন্ধ হৈ যায় সৰু পথাৰত ৰেল বগোৱাৰ অভিযোগত কুশল কোঁৱৰক ফাঁচি দিয়া হয় সৰু পথাৰত কি কৰিলে যে ৰেল বগোৱা অভিযোগত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল সো অসমতো কি কৰিছিলে যে আমাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাৰণে অসমৰ লোকসকলেও মানে ব্যাপকভাৱে ওলাই আহিছিলে হয় নে বা এই অসহযোগ আন্দোলনৰ সময়ছোৱাত তাৰপিছত চোৱা যে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমৰ বিভিন্ন ঠাই 1942 চনত যে ভাৰত ত্যাগ আন্দোলনৰ সময় তেতিয়া কি হৈছিল অসমৰ বিভিন্ন ঠাইত যেনে গহপুৰ ঢেকিয়াজুলি পুলিচৰ গুলিত প্ৰায় 27 জন লোক শ্বহীদ হৈছিল গহপুৰ থানাত জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ মাত্ৰ 14 বছৰ বয়সতে কনকলতা বৰুৱাই মৃত্যুবৰণ কৰিছিল এতিয়া আমি জানো হনে কনকলতা বৰুৱাই কি কৈছিলে যে 14 বছৰ বয়সতে দেশৰ কাৰণে প্ৰাণ আহুতি দিছিলে জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ পুলিচৰ গুলিত নিহত হয় হনে গহপুৰ সো এটো কেতিয়া হৈছে যে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমৰ বিভিন্ন ঠাইত যেনে গহপুৰ ঢেকিয়াজুলি পুলিচৰ গুলিত প্ৰায় 27 জন লোক শ্বহীদ হৈছিল আৰু গহপুৰ থানাত জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ আমাৰ 14 বছৰ বয়সীয়া কনকলতা বৰুৱাইও মৃত্যুবৰণ কৰিছিল এতিয়া চোৱা মূল নেতাসকল জেলত থকা সময়তে জ্যোতিপ্ৰসাদ আগৰৱালা শংকৰ চন্দ্ৰ বৰুৱা মহেন্দ্ৰনাথ হাজৰিকা জ্যোতিপ্ৰসাদ আগৰৱালা লক্ষ্মীনাথ গোস্বামী ব্ৰজনাথ শৰ্মা আৰু গ্ৰহণ চন্দ্ৰ গোস্বামীয়ে আত্মগোপন কৰি পুলিচৰ চকুৰ পৰা আঁতৰি আন্দোলনটো চলাই নিছিল যেতিয়া মূল নেতাসকল জেলত আছিল এই লোকসকলে কি কৰিলে পুলিচৰ চকুৰ পৰা নিজকে আঁতৰাই তেওঁলোকৰ আন্দোলনটো চলাই নিলে
বজালি ঢকুৱাখানা আদি ঠাইত আন্দোলনকাৰীসকলে ব্ৰিটিছ শাসন নমনাকৈ গাঁও পঞ্চায়তৰ জৰিয়তে নিজাকৈ স্থানীয় শাসন চলাইছিল ঠিক আছে তাৰ পিছত কি হৈ গল যেতিয়া ইয়াৰ পিছত আমাৰ আইন অমান্য আন্দোলন হৈছিল হয়নে লোন বন্ধ কৰা বা লোন কৰৰ বিৰুদ্ধে তাতো আমাৰ অসমৰ যিসকল ব্যক্তি আছিল অম্বিকাগিৰি ৰায়চৌধুৰী হওক বা বিভিন্ন নেতাসকলে সেই গান্ধীজীৰ নেতৃত্বত হোৱা আইন অমান্য আন্দোলনতো বিভিন্ন কাৰ্যসূচী হাতত লৈছে তেনেকৈ ভাৰতীয় আন্দোলনৰ সময়তো ঠিক আছে হৰতাল পিকেটিং এইদৰে তেওঁলোকে কি কৰিছিলে যে আমাৰ অসমেও এই আন্দোলনত ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিভিন্ন কাৰ্যসূচী অংশগ্ৰহণ কৰি তেওঁলোকো এই আন্দোলনটোত জপিয়াই পৰিছিলে তাৰ পিছত চোৱা বৰদলৈ মন্ত্ৰীসভা এতিয়া বৰদলৈ মন্ত্ৰীসভাত আছে যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত 1946 চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে অসম বিধানসভাৰ মুঠ 108খন আসনৰ ভিতৰত 58খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হৈছিল এতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ পিছত 1946 চনৰ 1946ত যেতিয়া সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল তাত কোনে কংগ্ৰেছ দলে অসম বিধানসভাৰ মুঠ 108খন আসনৰ ভিতৰত 58খন আসন লাভ কৰি তেওঁলোকে সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হৈছিল আৰু তাৰ পাছত কি হ'ল সংখ্যাগৰিষ্ঠ দলৰ নেতা হিচাপে গোপীনাথ বৰদলৈ 11 ফেব্ৰুৱাৰী 1946 চনত চৰকাৰ গঠন কৰিছিল এতিয়া সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল জাতীয় কংগ্ৰেছে হয় না তাৰ পিছত অসমৰ পৰা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল মানে তেতিয়া প্ৰধানমন্ত্ৰী হিচাপে কোৱা হৈছিল কোন গোপীনাথ বৰদলৈ ঠিক আছে তেওঁ 11 ফেব্ৰুৱাৰী 1946 চনত চৰকাৰ গঠন কৰিছিল এতিয়া আমাৰ বৰদলৈ মন্ত্ৰীসভা হয় না গোপীনাথ বৰদলৈ মন্ত্ৰীসভাৰ আন সদস্যসকল আছিল যে বসন্ত কুমাৰ দাস বিষ্ণুৰাম মেধি জয় নিকলছ ৰায় ৰামনাথ দাস বৈদ্যনাথ মুখাৰ্জী আৰু আব্দুল মতলিব মজুমদাৰ এইসকল আছিল বৰদলৈ মন্ত্ৰীসভাৰ আন সদস্যসকল ভাৰতৰ স্বাধীনতাৰ প্ৰাক মুহূৰ্তত অসমৰ আন্তঃগাঁথনি কি আছিল যে আগমুহূৰ্তত মানে আন্তঃগাঁথনিটো দুৰ্বল আছিল হয় না বা অনুপ্ৰৱেশকাৰী সমস্যা বা বিভিন্ন ধৰণৰ সমস্যাৰ অসম জৰ্জৰিত আছিল তাৰ পিছত কি কৈছে বৰদলৈ মন্ত্ৰীসভাই নেতৃত্ব বহন কৰি এই সমস্যাসমূহ তেওঁলোকে সমাধান কৰিবলৈ চেষ্টা কৰিছিল আৰু এতিয়া আমি পাম যে গোপীনাথ বৰদলৈ কি কৰিছিল যে অসমৰ আন্তঃগাঁথনিটো ষ্ট্ৰং কৰিবৰ কাৰণে বা মানৱ সম্পদ বিকাশৰ কাৰণে তেওঁ অগ্ৰণী ভূমিকা পালন কৰিছিল আৰু কি কৰিছিল যে সেই আন্তঃগাঁথনিটো ষ্ট্ৰং কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ অনুষ্ঠানৰ জন্ম দিছিল সেই বিষয়ে আমি এতিয়া পাম 1947 চনত দেশ বিভাজনে ভাৰতবৰ্ষক আন অঞ্চলৰ লগতে উত্তৰ পূব ভাৰতৰ যোগাযোগ বিঘ্নিত কৰিছিল মাত্ৰ 12 কিলোমিটাৰ বহল এক সংকীৰ্ণ ভূখণ্ডইহে উত্তৰ পূবক ভাৰতৰ অন্যান্য অংশৰ লগত সংযোগ কৰিছিল বিভাজনৰ আগতে কি হৈছিল যে বংগ অসম আৰু আৰাকানৰ মাজত চাহ মৰাপাট আদি যি আন্তৰ্জাতিক বাণিজ্য চলিছিল হেয়া বন্ধ হৈ গৈছিল মানে বিভাজনৰ আগতে কি হৈছিল যে 1947 চন আমাৰ দেশখন দুভাগত বিভক্ত হৈ গৈছিল হয় না যে ভাৰত আৰু পাকিস্তান হিচাপে তাৰ ফলত কি হৈ গল যে বিভাজনে ভাৰতবৰ্ষৰ আন অঞ্চলৰ লগতে উত্তৰ পূব ভাৰতৰ যোগাযোগ বিঘ্নিত কৰিছিল মাত্ৰ 12 কিলোমিটাৰ বহল এক সংকীৰ্ণ ভূখণ্ডহে উত্তৰ পূবক ভাৰতৰ অন্যান্য আমাৰ উত্তৰ পূব অঞ্চলৰ ভাৰতৰ অন্যান্য অংশৰ লগত সংযোগ কৰিব পাৰিছিল আগতে যেতিয়া আমাৰ দেশখন বিভাজন হোৱাৰ আগতে কি হৈছিল যে বংগ অসম আৰু আৰাকানৰ মাজত চাহ মৰাপাট এইবিলাকৰ যিবোৰ আমাৰ আন্তৰ্জাতিক আদান প্ৰদান বা তেওঁলোকৰ আন্তৰ্জাতিক বাণিজ্য চলিছিল হেয়া দেশ বিভাজনৰ পিছত কি হৈ পৰিলে দেশ বিভাজনৰ পিছত হেয়া বন্ধ হৈ পৰিলে তাৰ পিছত চোৱা যে স্বাধীনতাৰ পিছত উত্তৰ পূব ভাৰতে অনুপ্ৰৱেশকাৰী সমস্যা মানে কি কৰিছিল যে বিভিন্ন ধৰণৰ অনুপ্ৰৱেশকাৰী আহিছিল হয়নে ভৌগোলিক পুনৰ্গঠন আৰু 1962 চনৰ চীনৰ আক্ৰমণৰ দৰে নিৰাপত্তাজনিত ভাবুকিৰ সন্মুখীন হয় এতিয়া এনে এক ৰাজনৈতিক ভৌগোলিক আৰু অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰা অসম তথা উত্তৰ পূব ভাৰতৰ সামগ্ৰিক আৰ্থ-সামাজিক উন্নতিৰ বাবে স্বাধীনতাৰ পিছতে আন্তঃগাঁথনি নিৰ্মাণত চৰকাৰে মনোনিৱেশ কৰিছিল আন্তঃগাঁথনিৰ লগতে মানৱ সম্পদৰ বিকাশ আছিল বৰদলৈ মন্ত্ৰীসভাৰ আন এক লক্ষ্য এটা গোপীনাথ বৰদলৈ কি কৰিছিল যে এই আমাৰ অসমখন বিভিন্ন দিশৰ পৰা স্বাধীনতাৰ পিছত জুৰুলা হৈ পৰিছিল মই কৈছিলো হয় যে অনুপ্ৰৱেশকাৰী সমস্যা তাৰ পিছত ভৌগোলিক
আমাৰ পুনৰ গঠনৰ সমস্যা তাৰ পিছত 1962 চনত আকৌ চীনৰ আক্ৰমণৰ মানে তেনেকুৱা ধৰণৰ নিৰাপত্তাজনিত ভাবুকি তেওঁলোকে সন্মুখীন হৈছিলে তাৰ পিছত এনেকুৱা ধৰণৰ ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে ভৌগোলিকভাৱে জুৰুলা হৈ পৰা অসমখনৰ কি হৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক আৰ্থ সামাজিক বা আন্তঃগাঁথনি নিৰ্মাণত তেওঁ বিশেষভাৱে ভূমিকা পালন কৰিছিলে জুৰুলা হৈ পৰা অসমখনৰ মানে তেওঁ উন্নতি সাধন কৰিবলৈ বিচাৰিছিলে আৰ্থিক দিশতে হওক সামাজিক দিশতে হওক মানে গোপীনাথ বৰদলৈ বা তেওঁ মন্ত্ৰীসভাই এই ক্ষেত্ৰত বিশেষ ভূমিকা আৰোপ কৰিছিলে আৰু তেওঁ মন্ত্ৰীসভা আন্তঃগাঁথনি নিৰ্মাণৰ লগতে তেওঁ আন এক লক্ষ্য আছিলে যে আমাৰ অসমৰ কি হৈছে যে মানৱ সম্পদৰ যাতে বিকাশ হয় তাৰ এটা প্ৰধান লক্ষ্য আছিলে বৰদলৈ মন্ত্ৰীসভাৰ অসম কৃষি বিশ্ববিদ্যালয় এটা অসম কৃষি বিশ্ববিদ্যালয় এইটো আছিলে আমাৰ বৰদলৈ মন্ত্ৰীসভাৰ বা প্ৰাক স্বাধীনতা কালৰ এটা অনুষ্ঠান হয়নে 1913 চনত কৰিমগঞ্জত আৰু তাৰ ঠিক পিছতে 1923 চনত কৰিমগঞ্জত আৰু তাৰ ঠিক পিছতে 1923 চনত তিতাবৰত অন্য এক কৃষি গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয় আৰম্ভণি বুলি ক'ব পাৰি এটা প্ৰথমতে কি হ'ল 1913 চনত কৰিমগঞ্জত আৰু 1923 চনত তিতাবৰত এটা কৃষি গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা হ'ল আৰু সেই প্ৰতিষ্ঠাই আমাৰ অসম কৃষি বিশ্ববিদ্যালয় আৰম্ভণি বুলি ক'ব পাৰি মানে প্ৰথমতে কৃষি গৱেষণা কেন্দ্ৰহে প্ৰতিষ্ঠা হৈছিলে হয় না বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱা নাছিলে মানে কৃষি ৰিলেটেড কি কৰিব তাৰ ৰিচাৰ্চসমূহ কৰাৰ কাৰণে তাৰ পিছত চোৱা যে 1948 চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হয় আৰু এই দুয়োখন আমাৰ 1948 চনত হোৱা নগাঁও অসম পশু মহাবিদ্যালয় আৰু যোৰহাটৰ অসম কৃষি মহাবিদ্যালয় হয় নে এই দুয়োখন মহাবিদ্যালয় সামৰি 1969 চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপিত হয় আৰু পশু চিকিৎসালয় মহাবিদ্যালয়খন এতিয়া ক'ত আছে বাৰু নগাঁৱৰ পৰা বৰ্তমানৰ অৱস্থান গুৱাহাটী খানাপাৰালৈ স্থানান্তৰ কৰা হয় এতিয়া যিখন আছে হয় না যে অসম কৃষি বিশ্ববিদ্যালয় সেইখন কেতিয়া কিহক লৈ পিনি স্থাপন হৈছিলে 1948 চনত প্ৰথমতে যি নগাঁৱত অসম পশু মহাবিদ্যালয় স্থাপন হৈছিলে আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিলে আৰু তাৰ পিছতে কি হৈছে এই দুখন মহাবিদ্যালয়ক সামৰি লৈ 1969 চনত কি স্থাপন হ'ল আমাৰ অসম কৃষি বিশ্ববিদ্যালয় স্থাপন হ'ল আৰু যিখন পশু মহাবিদ্যালয় নগাঁৱত স্থাপন হৈছিলে সেইখন কলেজ স্থানান্তৰিত কৰা হ'ল গুৱাহাটীৰ খানাপাৰালৈ স্থানান্তৰ কৰা হ'ল ঠিক আছে এতিয়া কি হ'ল যে আমাৰ অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয় এতিয়া আমাৰ বৃত্তিমুখী বিশ্ববিদ্যালয় নাছিলে হয় না বা এতিয়া প্ৰথমখন কি হৈ গ'ল যে আমাৰ অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয় হিচাপে স্থাপিত হ'ল আৰু এই বিশ্ববিদ্যালয়ৰ মূল উদ্দেশ্যসমূহ হ'ল যে কৃষি খণ্ডত মানৱ সম্পদৰ বিকাশ এতিয়া কৃষি ক্ষেত্ৰত কি ক'ব যে মানৱ সম্পদৰ বিকাশ সাধন কৰা এই বিশ্ববিদ্যালয়ৰ মূল উদ্দেশ্য আছিলে ঠিক আছে তাৰ পিছত চোৱা যে উৎপাদন বিকাশৰ বাবে নিৰন্তৰ গৱেষণা কৰা এতিয়া যে আমাৰ কৃষি খণ্ডত হয় না যে উৎপাদনটো বৃদ্ধি কৰাৰ কাৰণে এতিয়া আমাৰ অসমৰ প্ৰধান হিচাপে আমাৰ কৃষি হয় না কিন্তু তাক বৈজ্ঞানিক হিচাপে কেনেকৈ উৎপাদন কৰিব লাগে বা তাৰ বিকাশৰ বাবে কেনে ধৰণৰ গৱেষণা ল'ব লাগে সো ইয়াৰ এইকিটা মূল উদ্দেশ্য আছিলে তাৰ পিছত চোৱা যে প্ৰযুক্তিবিদ্যা উন্নতি তথা ইয়াৰ ৰাজহুৱা প্ৰচাৰ কৰা যে প্ৰযুক্তিবিদ্যাৰ উন্নতি তথা ইয়াৰ কেনেকৈ মানে প্ৰযুক্তিবিদ্যা উন্নতিয়ে মানে কি কণ্ড কেনেকৈ বিকাশ লাভ কৰিব মানে প্ৰযুক্তিবিদ্যা কেনেকৈ ব্যৱহাৰ কৰিব লাগে হয় না তাৰ ৰাজহুৱা প্ৰচাৰ কৰা এই অসম কৃষি বিশ্ববিদ্যালয়ৰ মূল উদ্দেশ্য আছিলে তাৰ পিছত কৃষি খণ্ডত কি কৰা প্ৰযুক্তিবিদ্যা ব্যৱহাৰ প্ৰসাৰিত কৰা তাৰ পিছত আছিলে চোৱা যে কৃষি খণ্ডৰ লগত জড়িত সকলো শ্ৰেণীৰ মাজত এক সামঞ্জস্য ৰক্ষা কৰা আৰু খাদ্যৰ ক্ষেত্ৰত নিৰাপত্তা সৃষ্টি কৰা এটা কৃষিৰ লগত জড়িত যিসকল লোক আছে সকলো শ্ৰেণীৰ লোকৰ মাজত যাতে এটা সামঞ্জস্য ৰক্ষা কৰি চলিব পাৰে হয়নে আৰু খাদ্যৰ নিৰাপত্তাটো খাদ্যৰ ক্ষেত্ৰত নিৰাপত্তা সৃষ্টি কৰা ইয়াৰ মূল উদ্দেশ্য আছিলে ঠিক আছে তেতে গম পালানে যে আমাৰ অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ পূব ভাৰতৰ একমাত্ৰ আৰু কি প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয় আৰু
উত্তৰ পূব ভাৰতৰ একমাত্ৰ ঠিক আছে অসম কৃষি বিশ্ববিদ্যালয় আৰু তাৰ এইকেইটা কি আছিলে মূল উদ্দেশ্য হিচাপে চমুকৈ ইয়াত দিয়া হৈছে এটা কিমান চনত 1969 চনত অসম কৃষি বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল ঠিক আছে তাৰ পিছত এতিয়া আহিলে চোৱা আন এটা অনুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয় হয় নে এটা গুৱাহাটী বিশ্ববিদ্যালয় হৈছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় এটা ৰাজহুৱা বিশ্ববিদ্যালয় হিচাপে কি গুৱাহাটী বিশ্ববিদ্যালয় এটা উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় আমাৰ কি গুৱাহাটী বিশ্ববিদ্যালয় ঠিক আছে এটা 1948 চনৰ 26 জানুৱাৰী তাৰিখে এই বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল এটা গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল 1948 চনৰ 26 জানুৱাৰী তাৰিখে এই গুৱাহাটী বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল তাৰ পিছত চোৱা 1917 চনত স্যাৰ মাইকেল সেটলাৰে অসমত বিশ্ববিদ্যালয় স্থাপনৰ ধাৰণা দিছিল 1940 চনত সূৰ্য কুমাৰ ভূঞাক ইয়াৰ বাবে বিশেষ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল এটা প্ৰথমতে কি কৰা হৈছিল যে প্ৰথমতে 1917 চনত কোনে অসমত বিশ্ববিদ্যালয় স্থাপনৰ ধাৰণা দিছিল মাইকেল সেটলাৰে হয়নে তাৰ পিছতে সূৰ্য কুমাৰ ভূঞাক ইয়াৰ বাবে বিশেষ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল 1940 চনত 1948 চনৰ 26 জানুৱাৰী তাৰিখে অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয়ৰ প্ৰথমখন আদৰণি সভাৰ দিনটো বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয় এতিয়া 1948 চনৰ 26 জানুৱাৰীত এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল বুলি কৈছে হয় নে এই 1948 চনৰ 26 জানুৱাৰী তাৰিখে বিশ্ববিদ্যালয়ত যিখন আদৰণি সভা বা কোৰ্ট সভা পতা হৈছিল আয়োজন কৰা হৈছিল সো সেই দিনটোকে বিশ্ববিদ্যালয়খনৰ মানে প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয় ঠিক আছে প্ৰতিষ্ঠা কালত ইয়াৰ অধীনত 17খন মহাবিদ্যালয় এতিয়া আমাৰ বিশ্ববিদ্যালয়সমূহৰ আন্ডাৰত হয় বিভিন্ন ধৰণৰ মহাবিদ্যালয় থাকে সো সেই প্ৰতিষ্ঠা কালত ইয়াৰ অধীনত 17খন মহাবিদ্যালয় আছিল আৰু 8টা স্নাতকোত্তৰ বিভাগ আছিল প্ৰতিষ্ঠা কালত ঠিক আছে এটা মহানগৰী কেন্দ্ৰৰ পৰা কাৰ্যক্ৰম আৰম্ভ কৰা বিশ্ববিদ্যালয়খন 1955-56 চনত বৰ্তমান জালুকবাৰী চৌহদলৈ স্থানান্তৰ কৰা হয় এটা 1955-56 চনত কলৈ লৈ গ'ল গুৱাহাটী বিশ্ববিদ্যালয়খন জালুকবাৰীলৈ লৈ গ'ল হয়নে আৰু বৰ্তমান বিশ্ববিদ্যালয় যেটো চৌহদ আছে হেতু কি বুলি জনা যায় গোপীনাথ বৰদলৈ নগৰ নামেৰে জনাজাত গুৱাহাটী বিশ্ববিদ্যালয় যেটো চৌহদ হেতু ঠিক আছে এটা গম পালানে গুৱাহাটী বিশ্ববিদ্যালয় আনটা অনুষ্ঠান উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা অনুষ্ঠান ইয়াৰ প্ৰতিষ্ঠা কালটো আছিল 1948 চনৰ 26 জানুৱাৰী ঠিক আছে তাৰ পিছত আহিলে চোৱা অসম চিকিৎসা মহাবিদ্যালয় এতিয়া উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল কত ডিব্ৰুগড়ত 1900 চনতে ডিব্ৰুগড়ত ডক্টৰ জন বেৰি হোৱাইটৰ 50,000 টকাৰ অনুদানৰ পুঁজিৰে বেৰি হোৱাইট মেডিকেল স্কুল স্থাপন হৈছিল এটা 1900 চনত ডিব্ৰুগড়ত 50,000 টকাৰ অনুদানেৰে এই কোনে ডক্টৰ জন বেৰি হোৱাইটে বেৰি হোৱাইট মেডিকেল স্কুল মানে প্ৰথমতে প্ৰতিষ্ঠা কৰিছিল ঠিক আছে তাৰ পিছত কি হ'ল চোৱা 1947 চনৰ 3 নৱেম্বৰত ডিব্ৰুগড়ৰ পূৰ্বৰ চিকিৎসা শিক্ষানুষ্ঠানক আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় আসাম মেডিকেল কলেজ নামেৰে নামাকৰণ কৰা হ'ল এটা ডিব্ৰুগড় যিখন পূৰ্বৰ চিকিৎসা শিক্ষানুষ্ঠান আছিল সেইখনকে কি নামাকৰণ কৰিলে 1947 চনৰ 3 নৱেম্বৰত অসম আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামাকৰণ কৰা হয় তাৰ পিছত চোৱা 1969 চনত ৰাজ্য চৰকাৰে তেতিয়াৰ মুখ্যমন্ত্ৰী কোন আছিল বিমলা প্ৰসাদ চলিহা বিত্তমন্ত্ৰী ফখৰুদ্দিন আলী আহমেদ আৰু স্বাস্থ্য মন্ত্ৰী ৰূপনাথ ব্ৰহ্মৰ নেতৃত্বত অসমৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰে কিমান চনত 1959 চনত 1959ত কি কৰিলে 1959 চনৰ ৰাজ্য চৰকাৰে তেতিয়াৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা বিত্তমন্ত্ৰী ফখৰুদ্দিন আলী আহমেদ আৰু স্বাস্থ্য মন্ত্ৰী ৰূপনাথ ব্ৰহ্মৰ নেতৃত্বত অসমত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিলে ঠিক আছে প্ৰথমতে কি হৈ গ'ল যে 1947 চনৰ 3 নৱেম্বৰত ডিব্ৰুগড়ৰ যিখন পূৰ্বৰ চিকিৎসা শিক্ষানুষ্ঠান সেইখনকে কি কৰিলে যে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামাকৰণ কৰা হ'ল হয়নে তাৰ পিছত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিলে 1959 চনত ৰাজ্য চৰকাৰে তেতিয়াৰ মুখ্যমন্ত্ৰী কোন আছিল বিমলা প্ৰসাদ চলিহা
তাৰপিছত চোৱা সেই উদ্দেশ্যেৰে 1959 চনৰ 7 নৱেম্বৰ তাৰিখে এখন বিশেষজ্ঞ কমিটি গঠন কৰা হৈছিল আৰু 1959 চনৰ 26 ডিসেম্বৰ তাৰিখে দিয়া প্ৰতিবেদন দাখিল কৰিছিল 1960 চনত 20 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খন আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছিল এটা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কিমান চনত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল 1960 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে ঠিক আছে তাৰ পিছত চোৱা যে প্ৰথম অৱস্থাত জালুকবাৰীত পৰিত্যক্ত আয়ুৰ্বেদিক মহাবিদ্যালয়ত ইয়াৰ পাঠদান আৰম্ভ কৰা হৈছিল প্ৰথমতে মানে এটা বিভাগত হয় না আয়ুৰ্বেদিক মহাবিদ্যালয়ত মানে প্ৰথমতে ইয়াৰ জালুকবাৰীতে ইয়াৰ মানে পাঠদানটো আৰম্ভ কৰিছিল তাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰথমটো গোটত 100 জন ছাত্ৰই নাম ভৰ্তি কৰিছিল ৰাজ্য চৰকাৰৰ সিদ্ধান্ত মতে 1968 চনত আকৌ শিলচৰত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ'ল গম পালানে এতিয়া অসম চিকিৎসা মহাবিদ্যালয় তাৰ পিছত কি গল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় 1960 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে স্থাপন কৰা হ'ল আৰু তাৰ পিছত কি হ'ল 1968 চনৰ শিলচৰত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ'ল ঠিক আছে এতিয়া আমি এই ওয়ান শট ভিডিওটোৰ দ্বাৰা তোমালোকৰ লগত আলোচনা কৰিলো ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণ এতিয়া ইয়াতে আমি পালো বিভিন্ন ধৰণৰ সংস্থা সমিতিসমূহৰ বিষয় হয় নে তাৰ পিছত ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে তাৰ পিছত আহিলে বৰদলৈ মন্ত্ৰীসভা আৰু তাৰ প্ৰাক স্বাধীনতা কালৰ তিনিটা অনুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয় অসম কৃষি বিশ্ববিদ্যালয় তাৰ পিছত আহিলে অসম চিকিৎসা মহাবিদ্যালয়ৰ বিষয়ে এই পাঠটোত আমি জানিলো তোমালোকৰ পাঠ্যপুথিটো আৰু বহুত কথা আছে তোমালোকে সেইখিনি তাৰ পৰা পঢ়ি জানি লবা ঠিক আছে তেন্তে আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ